মই অকণমান দেখুৱাব খুজিছোঁ এওঁলোকক আচলতে অকণমান শ্ৰমৰ সহায়ৰ প্ৰয়োজন আছে। মই আপোনালোকক কৈছোঁ, উৰে দিন বোকা পানীৰ মাজত থাকি এই বাইদেউ ভণ্টিসকলৰ অৱস্থাটো আপোনালোকে চাওক। ঘৰ চাফা পৰিষ্কাৰ কৰিয়ে আছে, নিতৌ কৰিয়ে আছে, ঘৰ চাফা হোৱা নাই, পৰিষ্কাৰ হোৱা নাই। কি এক দুৰ্বিষহ জীৱন যাত্ৰা এই মুহূৰ্তত, সেইখিনি নিশ্চয় আমি অনুধাৱন কৰাৰ সকলোৱে প্ৰয়োজন আছে। আহিছে মানুহ, মই কোৱা নাই যে ইয়ালৈ অহা নাই, সহায় কৰা নাই, সেই কথাখিনি কোৱা নাই, কিন্তু এই এলেকাটো বিশেষভাৱে বাকী এলেকাসমূহৰ তুলনাত অকণমান অৱহেলিত হৈ ৰ'ল। এতিয়া এই ঠাইবোৰ আকৌ তেওঁলোকে ঠন ধৰি তুলিবলৈ কিমান সময় লাগিব? এই ঘৰৰ আচবাব সামগ্ৰী, এইবোৰ এদিনত লোৱা সামগ্ৰী নহয়তো মানুহৰ। এইবোৰ তেওঁলোকে গঢ়োঁতে, এইবোৰ ক্ৰয় কৰোঁতে সময় লৈছে। কেতিয়াবা বছৰত এপদ সম্পদ লৈছে, কেতিয়াবা হয়তো বছৰৰ পাছত আকৌ কিবা এটা নতুন সম্পদ লৈছে। এতিয়া এই বিচনাবোৰ, এইবোৰ তেওঁলোকে লৈছে। এতিয়া এই বিচনা, এই আচবাব, এইবোৰ চাওকচোন, এতিয়া ইয়াত এখনো তেওঁলোকে শুব পৰা তুলি নাই। এই কথাবোৰে মই আচলতে দেখুৱাব খোজোঁ। আৰু সেইকাৰণে মই কৈছিলোঁ যে সিদিনা এটা প্ৰস্তাৱ মই ৰাখিছিলোঁ, সামাজিক মাধ্যমৰ জৰিয়তে হওক বা আমাৰ ND24 মঞ্চতো মই সেই কথাষাৰ সিদিনা উল্লেখ কৰিছোঁ যে আমাক এতিয়া এই প্ৰশাসনিক ব্যৱস্থাটোৱে কিমান দূৰ কেনেধৰণে তুলি ধৰিব, সেই কথাখিনি কিন্তু আমি অকণমান ভাবিবলগীয়া হৈছে। তাৰ পৰিৱৰ্তে আমি এক কৰ্তৃপক্ষ গঠন কৰিব পাৰোঁ নেকি? যেনেকৈ আমি সিদিনা উল্লেখ কৰিছিলোঁ যে চৰাইদেউ শিৱসাগৰ পুনৰ নিৰ্মাণ কৰ্তৃপক্ষ, চৰাইদেউ শিৱসাগৰ ৰিকনষ্ট্ৰাকশ্যন অথৰিটি, এনেধৰণৰ এটা অথৰিটি হ'লে এই কামবোৰ ক্ষিপ্ৰতাৰে কৰিব পাৰিব, তেনেধৰণৰ এটা অনুভৱ। বাইদেউ অকণমান আপোনাক বিচাৰিছোঁ, সামগ্ৰীটো শেষ মোটামুটি সকলো? অঁ, যেনে তেনে মানুহকেইজন বাচিলোঁ আৰু। আপোনালোক সিদিনা ক'লৈ ওলাই গ'ল? আমি ওলাবলৈ সময়ে নাপালোঁ। পানীৰ মাজতে থাকিলে? পানীৰ মাজতে আবদ্ধ হৈ আমি টিঙৰ ওপৰত উঠি থাকিলোঁ। টিঙৰ ওপৰত থাকিলোঁ। মানে পানীটো ইমানেই দ্ৰুতগতিত বাঢ়িছে, মানে মানুহে উশাহ ঘূৰাবলৈও সময় নাইকিয়া হৈছে। বস্তু পানী উঠাবলৈতো দূৰৰে কথা, যদিও উঠাইছোঁ মানে আকৌ পানীয়ে চব উটুৱাই মেলি ভাঙি চিঙি পেলাইছে। ঘৰৰ ভিতৰত কেইজন উঠিলে? আমি ওচৰ চুবুৰীয়া মানুহে প্ৰায় 10-12জনমান মানুহ থাকিলোঁ। এইটো ঘৰৰ ওপৰতো টিঙত থাকিলে। আমাৰ মানে এই এৰিয়াটোত প্ৰায় মানুহখিনি টিঙৰ ওপৰতে থকা হ'ল। প্ৰায় মানুহে টিঙৰ মানে ৰাতিপুৱালৈকে থকা হ'ল। তাৰপিছত মানে পিছদিনাখনহে মানে অলপ আহিছে নাও চাওঁ, তেতিয়াহে মানুহবিলাক ওলাই যাব পাৰিছে। এদিন টিঙৰ ওপৰত থাকিলে মানে এৰাতি সম্পূৰ্ণ গোটেই মানুহখিনি টিঙৰ ওপৰে থকা হৈছে। মানে আপোনালোকৰ ইয়ালৈ মই শুনিছোঁ যে বাকীবোৰ ঠাইৰ তুলনাত ৰিলিফ হয়, ৰিলিফটো যথেষ্ট কম মানে পাইছোঁ। ৰাস্তালৈ ওলাই যাব লাগে আৰু কি হয় মানে মানুহখিনি ইয়াত পলস বোকা চোকা চাফা কৰি থকা হয় যে ৰাস্তালৈ ওলাই যাবলৈ মানুহ নাথাকে, ফলত আমি মানে যিমানটো সাহায্য পাব লাগে সিমানখিনি পোৱা নাই। এতিয়া কি আছে ঘৰত খাবলৈ পাবলৈ সামগ্ৰী মোটামুটি? খাবলৈ মানে একোৱেই নাই। আমি যি পাইছোঁ বাটত কেতিয়াবা খিচিৰি আনে, ভাত বনাই মেলি আনে, তেনেকৈ খাওঁ বা যিখিনি বস্তু দিছে যদিও বনাই খাব পৰা অৱস্থাত নাই। একো নাই ঘৰত, মানে গেছ চিলিণ্ডাৰ চব মানে উটুৱাই মেলি খতম। মানে কি এক মই কৈছোঁ যে এই পৰিস্থিতিটো মই আপোনালোকে নিশ্চয় অনুভৱ কৰিব পাৰিছে। এইবোৰ কথা মানে যেতিয়া পাতি থাকোঁ, কাৰণ মই কৈছোঁৱে যে সিদিনা আমি আহোঁতে দেখিছোঁ ভিন্নজনৰ। মই অকণমান আগবাঢ়িব খুজিছোঁ আৰু ইয়াত এই পথৰ অৱস্থা খুবেই শোচনীয় এই মুহূৰ্তত। আৰু ইয়াৰ পৰা অকণমান আগলৈ আপোনালোকে যিখন আমি কওঁ যে নেপালী খুঁটি, অকণমান আগলৈ নেপালী খুঁটি, এই নেপালী খুঁটিৰ কথা আমি সকলোৱে দেখুৱাই আহিছোঁ অতদিনে। ছিগনেল বস্তি হওক, শিলনী খুঁটি হওক বা বিহুবৰৰ মূল যিটো এলেকা, সেই বিহুবৰ যিটো বৰমিৰি গ্ৰাণ্ট হওক, সেইটো আচলতে বৰমিচিং গ্ৰাণ্টৰ অধীনতে যিবোৰ এলেকা আছে আচলতে। মই অকণমান আহিব খুজিছোঁ। ইয়াত অৱস্থাবিলাক আপোনালোকে চাওক। ইয়াত সকলো ইয়াত পলস, যথেষ্ট পৰিমাণৰ পলস জমা হৈ আছে আৰু আমি আগবাঢ়িব খুজিছোঁ। এয়া এতিয়া দিখৌখনক আপোনালোকক মই দেখুৱাব খুজিছোঁ। এইখনেই দিখৌ, চাওক এইখন দিখৌ। সিদিনা যে আমি নাগালেণ্ডৰ পৰা আহিলোঁ, আমি যে আপোনালোকক তামোলৰ পৰা দেখুৱাইছিলোঁ দিখৌখন, আৰু নাগালেণ্ডৰ পৰা বৈ আহি এইখন দিখৌ ইয়াত চাওক আপোনালোকে। এয়া আপোনাৰ ইয়াতে ঘৰ? এক্স ৱাৰ্ড মেম্বাৰ আপুনি। কি নাম আপোনাৰ? নিৰ্মাগিৰি। বাইদেউ ইয়াত অৱস্থা দেখোন খুবেই বেয়া। খুবেই বেয়া। এতিয়া ৰাস্তাত থাকিবলগীয়া হৈছে। কেম্প বনাই ৰাস্তাত আছোঁ আমি। আপোনালোকে ৰাস্তাত আছেগৈ? ৰাস্তাত আছোঁ। ইয়াত মানুহখিনি এতিয়া লাহে লাহে পাইছে। অঁ, ইয়াত কোনোবা এজন মানুহ ঢুকাইছে বুলি কৈছে? অঁ, মোৰ ভাইটি হয়, দেৱৰ হয়। মানে তেওঁ কি হৈছিলে কি? তেওঁ মানে গোটেই মানুহখিনি ইয়াত পানীত ফচি গৈছিলে যে, তো সেই মানুহখিনি দিনৰ 12 বজাৰ পৰা ৰাতি 10 বজালৈকে সেই মানুহখিনিক উলিয়াই নিলে। সেই উলিয়াই নিওঁতে মানুহখিনি টিঙৰ ওপৰত উঠি আছিলে, তেওঁলোকক নমাইছে, নাৱত উঠাইছে, তেনেকৈ কৰি কৰি তেওঁ মানে পানী বহুতখিনি খালে তেওঁ। আৰু সেইটো কাৰণে তেওঁ উশাহ নিশাহ ল'বলৈ দিগদাৰ হ'ল আৰু ডেথ হৈ গ'ল তেওঁ। ইয়াতে মানে লগে লগে আৰু? লগে লগে নহয়, অকণমান উশাহ লৈছে। চিকিৎসা পোৱাহেঁতেনতো ভাল। চিকিৎসালয় নিছিলোঁ, কিন্তু আধা ৰাস্তাৰ পৰা মানে পানী বেছি হোৱাৰ কাৰণে ৰাস্তা পদূলিত পানী হৈ গ'ল, তো সেইটো কাৰণে আমি নিব নোৱাৰিলোঁ। ৰাস্তাতে ডেথ হৈ গ'ল তেওঁ। দুৰ্দশাৰ অন্ত নাই। মই বাৰম্বাৰ উল্লেখ কৰিছোঁ, এইখন দিখৌ চাওক। এতিয়া দিখৌত কি কি কাৰকে ক্ৰিয়া কৰি এই অৱস্থাটো কৰিলে সেইখিনি মই আপোনালোকক বহুবাৰ কৈছোঁ, আৰু ইয়াতকৈ হয়তো মই একেখিনি কথাকে ফঁহিয়াই থকাটো ভাল নহ'ব। এইখন দিখৌ, চিনাকি দিখৌ, অচিনাকি ৰূপ সিদিনা মানুহে দেখিলে, আৰু এতিয়াও কি প্ৰলয় নমায় সেয়া সন্দেহ আছে। মই এই মুহূৰ্তত দেখুৱাইছোঁ। ইয়াত গোটেই এইবোৰ চাওক, গোটেই এলেকাটো চাওক।
সিফালে আপোনাৰ কমল চাপৰিৰ পৰা গোটেই এলেকাবোৰ আমাৰ সতীৰ্থ বিমল ভূষণ মহন্তই অতদিনে আপোনালোকক সকলো দেখুৱাই আছে। দিখৌৰ খহনীয়া ইয়াত চাওক, দিখৌ গোটেই সেইফালে গৈ আগলৈ গ'লে আমি দেখিম গোটেই খহাই শেষ। গছ আছে, বহুতে কয় যে গছ নাই, গছ নোহোৱাৰ কাৰণে বন ধ্বংস কৰাৰ কাৰণে বা গছ নদীৰ বা নৈৰ কাষৰ গোটেই এলেকাবোৰ আমি হাবি বন কাটি দহিলং কৰাৰ বাবে আমাৰ ইয়াত গৰা নৰয় বুলি কৈছে। কিন্তু সেইফালে চাওক আপোনালোকে গৰা দেখিব বিপুল আগলৈ, ইয়াতো গছ বন সকলো আছে, কিন্তু গৰা গোটেই খহি আছে। কিমান প্ৰবল সোঁত হ'লে এই অৱস্থাটো হ'ব পাৰে, ইয়াৰ পৰা বিপুলে ভালকৈ পাব নেকি সম্ভৱতঃ। ইয়াৰ পৰা সেই আগৰ মই দৃশ্যখিনি দেখুৱাব খুজিছোঁ। যি ধৰণে মই নাগালেণ্ডত যিটো পৰিৱেশ দেখি আহিছোঁ দিখৌৰ পাৰৰ, সেই একেই পৰিৱেশ মুঠতে খহাই নিছে এফালৰ পৰা। নাগালেণ্ডত পাহাৰ খহাইছে, ইয়াত গৰা খহাইছে। আৰু দিখৌৰ সেইকাৰণে ভিন্ন ঠাইত যেতিয়া ইয়াৰ পানী সোমাই পলস উপচি পৰে। এতিয়া আপোনালোকে চাওক, এইফালে যদি আহোঁ আমি পলস চাওক, পলসৰ তৰফ চাওক, মানুহৰ ঘৰ দুৱাৰ কি ধৰণে পুতি পেলাইছে চাওক। মানুহ টিঙৰ ওপৰত থাকিও ৰক্ষা পোৱা নাই। গোটেই জীৱনটো যিখিনি সামগ্ৰী তেওঁলোকে ল'লে, ক্ৰয় কৰিলে, জীৱনকালত ঘৰত বহুত সম্পদ মানুহে ক্ৰয় কৰে, এই গোটেই সম্পদসমূহ শেষ হৈছে। মই সেইকাৰণে কৈছোঁ যে এই প্ৰলয় বৰ সাংঘাতিক প্ৰলয়, অতি ভয়াৱহ প্ৰলয়। আৰু এই প্ৰলয়ৰ পৰা এতিয়া মানুহে কিছু পৰিত্ৰাণ পাইছে, কিন্তু আচল প্ৰলয়, আচল সংগ্ৰামখন ইয়াৰ ৰাইজৰ আৰম্ভ হৈছে। সেই সংগ্ৰামখন কেনেদৰে তেওঁলোকে আগবঢ়াই নিব। চুনামি আহিলে যিদৰে তছনছ কৰি সকলো শেষ কৰি পেলাই, গোটেই বিহুবৰৰ পৰা, নাগিনী মৰাৰ পৰা বিহুবৰৰ পৰা মই যদি আপোনালোকক উল্লেখ কৰোঁ, চন্তক, আপোনাৰ শিমলুগুৰি, গোটেই এটা বিশাল এলেকা, নাজিৰা, শিৱসাগৰ পৰ্যন্ত সকলো শেষ হৈ গৈছে। সেইকাৰণে ইয়াৰ পুনৰ নিৰ্মাণৰ প্ৰসংগটোক লৈ আমি গুৰুত্ব আৰোপ কৰি আছোঁ। ইয়াত যিসকল এই গোটেই ব্যৱস্থাটোৰ বাবে দায়ী, প্ৰকৃতিয়ে অনিষ্ট সাধন কৰিছে, এইটো একেবাৰে খোলাখুলি কথা। কিন্তু প্ৰকৃতিৰ লগত মানৱ সৃষ্টৰ যিবোৰ কথা, নাগিনী মৰাৰ অবৈধ কয়লা খনন বুলি কওক, নামচাঙৰ অবৈধ কয়লা খনন বুলি কওক, বিহুবৰৰ অবৈধ শিল খনন, এইবোৰ একোটা কাৰক হিচাপে, ডাঙৰ কাৰক হিচাপে চিহ্নিত হৈছে। তাত জমা থকা জলাধাৰ, পাহাৰৰ পৰা পাহাৰত দিয়া মুখলধাৰ বৰষুণ আপোনালোকে গম পাইছে যে আমি মাত্ৰ কৈ আছোঁ যে মনত বৰষুণ দিছে, আমি মাত্ৰ কৈ আছোঁ যে মুককচাঙত বৰষুণ দিছে, আমি কৈছোঁ যে লংলেঙত বৰষুণ দিছে। কিন্তু মই আপোনালোকক কওঁ, টুৱেনচাং আৰু লগতে নকলাক, এই যিবোৰ এলেকা য'লৈ আমাৰ কেইবাগৰাকীও চিনাকি মানুহ গৈছিল, আবদ্ধ হৈ পৰিছিল, তেওঁলোকেও শেহতীয়াকৈ সেই কথাবোৰ কৈছে। গতিকে সেই কথাবোৰে এটা কথা প্ৰতীয়মান কৰে যে 138 কিলোমিটাৰ দীঘল এই নৈখন, দিখৌ নৈ, নাগালেণ্ডৰ ভিতৰত, আৰু অসমত 98, মুঠ 236 কিলোমিটাৰ দীঘল এই নৈখনে কালৰূপ ধাৰণ কৰাৰ মূল কাৰক বহুত আছে। আৰু সেই কাৰকসমূহৰ ওপৰত বিশ্লেষণ হ'ব লাগিব। আৰু লগতে পুনৰ সংস্থাপনৰ বাবে এই এলেকাবোৰ পুনৰ নিৰ্মাণৰ কাৰণে ইয়াৰ বিদ্যালয়সমূহ, ইয়াত পঞ্চায়ত গৃহসমূহ, সাধাৰণ মানুহৰ ঘৰ আপোনালোকে চাওক, এই ঘৰবোৰ তেওঁলোকে কত বছৰ তেওঁলোকে, মই যদি উল্লেখ কৰোঁ 4-5 বছৰ মূৰত একোটা ঘৰৰ, বাঁহৰ ঘৰ তেওঁলোকে পুনৰ নিৰ্মাণ কৰে, বেৰবোৰ সলায়। কিন্তু এতিয়া চাওক তেওঁলোকৰ ঘৰবোৰ কেনেকৈ কৰিব, কিদৰে কৰিব, উপাৰ্জনৰ পথ তেওঁলোকে, ইয়াৰ গোটেই মানুহখিনিৰ, মই এটা ডাঙৰ কথা আপোনালোকক ক'ব খুজিছোঁ যে এই গোটেই মানুহখিনিৰ মূল ইনকাম মূল যিটো তেওঁলোকৰ আয়, মূল যিটো উপাৰ্জন, এইটো শিলকেন্দ্ৰিক, এইটো বিহুবৰৰ শিলকেন্দ্ৰিক। আৰু শিলক কেন্দ্ৰ কৰিয়েই এটা বিশাল এলেকাত মানুহ ইয়াত সংস্থাপিত হৈছে, গৃহ নিৰ্মাণ কৰিছে। সেই কথাখিনি নিশ্চয় আমি বুজিব লাগিব। এই এলেকাটো দেখুৱাব খুজিছোঁ এইবাৰ, মই আপোনালোকক দেখুৱাব খুজিছোঁ একেটাই এলেকা, এই পৰ্যাবস্তিৰ এই ঘৰবোৰ কেনেকৈ ভাঙিছে মই সেয়া দেখুৱাব খুজিছোঁ। ইয়াত ঘৰ তেওঁলোকৰ ভাঙিছে, মানুহ আজি 19 তাৰিখে অহা মহাপ্ৰলয়, 19 তাৰিখে অহা মহাপ্ৰলয়, আৰু 19 তাৰিখৰ পৰা আজিৰ তাৰিখলৈ আপোনাৰ কিমান হ'ল, আজি 31 তাৰিখ, 12 দিন লাগিছে নিজৰ ঘৰখন তেওঁলোকে পুনৰ কেনেকৈ থাকিব পৰা ব্যৱস্থাটো কৰিবলৈ 12 দিন লাগিছে। আপোনালোকে ভাবক, 12 দিন, 19 তাৰিখৰ পৰা আজি 12 দিন, এই 12 দিনে তেওঁলোকে নিজৰ ঘৰত সোমাব পৰা নাই। এইফালে অৱস্থাটো মই দেখুৱাওঁ। গতিকে এয়া হওক, চাওক, আজি তেওঁলোকে এতিয়া লাহে লাহে পৰিষ্কাৰ কৰিছে। এই ওপৰলৈকে পানী হৈছিল, ফেন চব ডুবিছে। এইবোৰতো মই কৈছোঁ আপোনালোকক যে ইয়াত এইফালে ঘৰ আছিল নেকি, এইডোখৰত এইটো কি ঘৰ আছিল, বাৰাণ্ডা এখন আছিলে, বাৰাণ্ডাখন ভাঙি চিঙি শেষ। এইফালে আপোনালোকে আহিলে দেখিব, মই বিপুলক যদিহে পাৰোঁ দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। তেওঁলোকে পৰিষ্কাৰ কৰি আছে। এইবোৰ বিচনাত কেনেকৈ মানুহ শুব পাৰিব কওক। মানুহক এতিয়া বিচনা এখনৰ প্ৰয়োজন হৈছে, বিচনা বাৰু আনিলেই, বিচনাখন বাৰু ৰাখিব ক'ত, পাতিব ক'ত, একোৱে কৰিব নাই। এইবোৰ ফ্ৰিজ শেষ, এইবোৰ ঠিক আছে, এইবোৰ অৱস্থা চাওক, গোটেই শেষ। ফ্ৰিজ ধুইছে, এইবোৰ বেৰ, এইবোৰ মাটিৰ ঘৰ, বাঁহৰ ঘৰ, কি অৱস্থা হৈছে। আপুনি এনেকৈ থাকিলে বেমাৰ হ'ব।
আপোনালোকে শিবিৰত থাকে নে ক'ত থাকে এতিয়া আমি ৰাস্তা কিনাৰত থাকোঁ। ৰাস্তা কিনাৰত আছে এনেকৈ থাকিলে আপোনালোকৰ বেমাৰ হ'ব মই আপোনালোকক কওঁ যে অকণমান ঘৰবোৰ শুকাবলৈ দিয়ক শিবিৰ আছে শিবিৰত কি ভালকৈ খোৱা বোৱা দিয়া নাই নেকি দিছে থাকিবলৈ মানে অলপ কষ্ট হৈছে কালি বৰষুণ দিছিলে অকণমান ল'ৰা দুটা আছে গোটেই তিতিলোঁ আমি গোটেইবিলাক ৰাতি গোটেই মানুহবিলাকে তিতিলোঁ মোৰ যিমান মানুহ আছিলে ত্ৰিপালটোও দিছিলে এটা চৰকাৰৰ পিনৰ পৰা দিছিলে মানুহ এজনৰ পৰা বিচাৰি আনিলোঁ মই পোৱা নাই ত্ৰিপালটোও ফটা আমাৰ মানে অকণমান ল'ৰা ছোৱালী আছে ইয়াত থোৱা আছে সিহঁতি গোটেই ৰাতি তিতিলে বৰষুণ 2টা বজাৰ পৰা বৰষুণ দিছে তিতিলোঁ আমি তাৰপিছত মই ক'লোঁ নাই আজি যাওঁ ঘৰ চাফা কৰোঁ কেনেকৈ থাকিব আপুনি নোৱাৰিব নহয় থাকিব ইয়াত শিবিৰত ব্যৱস্থা কৰি ল'ব লাগিব শিবিৰত আমি নিশ্চয় চৰকাৰ দৃষ্টিগোচৰ কৰিব লাগিব এইবোৰ কথা এইবোৰ চকী টেবুল কি কৰে আপোনালোকৰ হাজবেণ্ডে সৰু গাড়ী চলায় এতিয়াতো বন্ধ বন্ধ ঠিক আছে লাইচেঞ্চ চব গ'ল একোৱে নাই লাইচেঞ্চটোও গ'ল আজিকালিতো এইবোৰ পাব আপোনালোকে নিশ্চয় পাব তথাপিতো মই কৈছোঁ কিন্তু এতিয়া আপোনালোকক লাগিব মই কৈছোঁ যে এই ঘৰবোৰক পুনৰ সংস্থাপন কৰাৰ দিহা কৰক মই চৰকাৰৰ প্ৰতি আহ্বান জনাম মানুহে যিখিনি কৰিছে সহায় সহযোগিতা আগবঢ়াইছে সেইখিনিত বাৰু আছে কিন্তু ইয়াৰ ওপৰঞ্চি চৰকাৰৰ দায়িত্ব আছে সেই দায়িত্বৰ পৰা চৰকাৰ আঁতৰিব নোৱাৰিব সেইটোৱে মূল কথা চৰকাৰে এই মুহূৰ্তত সাহায্য কথা কৈছে 15,000কৈ টকা দিয়াৰ কথা কৈছে 15,000 একোৱেই নহয় এইবোৰ ঘৰ কি হ'ব 15,000 টকাত সেইকাৰণে জৰীপ হ'ব বুলি কৈছে এতিয়া জৰীপ এতিয়ালৈ হ'ব কিতাপ পত্ৰবোৰ চাওকচোন কিমান বেয়া লাগিছে এইবোৰ দেখি শুনি ল'ৰা ছোৱালীবোৰৰ এইকেইদিন আপোনালোকে নিজে কিবা কিনিবলৈ মেলিবলৈ পইচা পাতি আছেনে নাই লগত একোৱেই নাই এইখন তুলি গৰু চৰু আছিল নেকি ঘৰত ছাগলী কি হ'ল দুজনী বাছিলে এটা গ'ল এইখন তুলি চাওকচোন এইখন এটা কোঠা আছিলে ঠিক আছে আমি কি কওঁ এইবোৰ যিমানেই এই মানুহখিনি বেমাৰ হ'ব মই অনুৰোধ জনাইছোঁ চৰকাৰক অনুৰোধ জনাইছোঁ প্ৰশাসনক অনুৰোধ জনাইছোঁ কামবোৰ অকণমান স্পীডি হ'ব লাগিব অকণ খৰতকীয়া হ'ব লাগিব মানুহখিনি মুক্ত কৰক আপোনালোকে মানুহখিনি আবদ্ধ হৈ আছে তাৰ ওপৰত ভোটৰ ওপৰত দানৰ পৰা আদি আন ধৰণৰ কিছুমান পৰিৱেশটো আছেই কিন্তু এতিয়া তেওঁলোকক অন্ততঃ আপোনালোকে সহায় কৰক আহক আহিছেনে কোনোবা প্ৰশাসনৰ মানুহ কোনোবা আহিছে কোনোবা আহিছে কোনো অহা নাই কোনো প্ৰশাসনৰ মানুহ আজিলৈকে অহা নাই পৰ্যাবস্তিত কোনো সোমোৱাও নাই আমাৰ পৰ্যাবস্তিত কি হৈছে দেখা নাই খালি মিডিয়া আহিছিলে কি নাম আছিলে মিডিয়াটো নাজানো হয় গম পাইছোঁ তেওঁলোক আহিছিলে আমাৰ বিমলো আহিছিলে বিমল ফুকনো আহিছিলে গতিকে এই কামখিনি মই আপোনালোকক কিবা এটা দি থৈ যাম আপোনালোকে অন্ততঃ মই কৈছোঁ যে খোৱা বোৱাখিনি কৰক ভালকৈ ঔষধ পাতি আৰু এনেকৈ কাম কৰিলে মই কৈছোঁ যে যিটো পৰিৱেশ দেখিছোঁ আমি দেখি আছোঁ কিন্তু শুনি আছোঁ যে সহায় কৰিছে কিন্তু কাৰ্যক্ষেত্ৰত যে দেখা নাই এইটোৱে বৰ ব্যথিত কৰিছে এই এলেকাটোত কাৰ্যক্ষেত্ৰত যে এওঁলোকক আহি কোনোবাই সহায় কৰিব সেইখিনি যে চকুত ধৰা পৰা নাই সেই কথাখিনিয়ে ব্যথিত কৰিছে মই সেইকাৰণে কৈছোঁ যে এই ঠাইবোৰত আহি যে লোক নিৰ্মাণ বিভাগৰ কাম মই দেখিছোঁ ভিন্ন ঠাইত হৈছে এক্সকাভেটৰ লৈ গৈ তেওঁলোকে চাফা চিকুণ কৰি দিছে কিন্তু এই ঠাইবোৰ কিয় এনেধৰণে অৱহেলিত হৈ পৰি ৰৈছে এই কথাখিনিক লৈ কিন্তু অন্ততঃ মই মুকলিকৈ এটা ক্ষোভ প্ৰকাশ কৰিছোঁ খং উঠিছে এনেধৰণৰ এটা পৰিৱেশ দেখি মই এতিয়াও পৰ্যাবস্তিতে আছোঁ আটাইতকৈ মানুহৰ চকুত কমকৈ পৰা এটা এলেকা এই মুহূৰ্তলৈ মই আপোনালোকক যদি কওঁ মোৰ সতীৰ্থ বিমল আহিছিল কিন্তু আজি মই আমাৰ এই অনুষ্ঠানৰ জৰিয়তে মই চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিব খুজিছোঁ আৰু শিৱসাগৰ অকমন্য প্ৰশাসনৰ মই এই মুহূৰ্তত দৃষ্টি আকৰ্ষণ কৰিব খুজিছোঁ এই ঘৰ এটা আছিল ইয়াত এই ঘৰটো শুই গ'ল এই ঘৰটো তাৰমানে একেবাৰে বানে সামৰি পেলালে গোটেই ঘৰটো নাই এই ঘৰটোৰ চৌহদত এইখন আপোনালোকে দেখিছে এখন ডাম্পাৰখন কাৰ ডাম্পাৰখন বেলেগৰ আপোনাৰ ইয়াত ৰাখে বাৰীত আমাৰ বাৰীত হয় আপুনি অসুস্থ নেকি মোৰ অসুস্থ মই প্ৰেগনেঞ্চি অঁ আৰু ঘৰখন পৰি গ'লে যে থাকিবলগীয়া একো ঠাই নাই কেইমাহ এই মুহূৰ্তত 6 মাহ আৰু আপুনি পাইছেনে কিবা চিকিৎসা এনেকেতো পোৱা নাই নিজে কৰিছিলোঁ আগত যিখিনি সেইখিনি ডকুমেণ্টছো হেৰাই গ'ল ঔষধ পাতি ভালকৈ খাই আছে এতিয়া খাই আছোঁ বৰ্তমান দিছিলে মাজত আহিছিলে এইখিনিতো পাই আছোঁ কিন্তু ঘৰখনৰ ব্যৱস্থা যদি এনেকৈ থাকি আমি থাকি ক'ত আছে ক'ত এতিয়া ৰাস্তাৰ কিনাৰত মেইন ৰোডত আছোঁ আগৰ ল'ৰা ছোৱালী আছে আগৰ ল'ৰা ছোৱালী দুটা আছে মতা মানুহজন দুজন তেওঁ কি কৰে তেওঁ এতিয়া হাজিৰাই কৰিছিলে এতিয়াতো হাজিৰা কৰিবলগীয়া তাৰ হেৰিও নাই কামেই নাই ইমান বোকাত মানুহে ক'ত কাম দিব এনেকৈ হৈ আছোঁ মানে ঘৰখনো অকণমান ঠিক কৰিব পৰা নাই মই আপোনাক কৈছোঁ প্ৰশাসন মানে এই কথাবোৰ ক'বলৈ মনটো ভাল লগা নাই এই মুহূৰ্তত এগৰাকী গৰ্ভৱতী মহিলা তেখেত 6 মাহৰ গৰ্ভৱতী আৰু সেই সময়ছোৱাত এওঁ কি প্ৰয়োজন নিতান্তই চিকিৎসাৰ প্ৰয়োজন ভাল যত্নৰ প্ৰয়োজন যত্নটো বাৰু নায়েই ন্যূনতম তেওঁলোকে সুবিধাখিনি পাব লাগে নে নালাগে গতিকে এইবোৰ কেনেকৈ বঞ্চিত হৈ গৈছে বঞ্চিত হৈ থাকিছে কিদৰে আপুনি অকণমান ভালকৈ থাকিব আপুনি এতিয়াও তাতে আছে আহক মই চাওক মই
আপোনালোকৰ এই দুৰ্যোগৰ সময়খিনিত আহিছোঁ, আপোনালোকৰ খবৰ ল'বলৈ আহিছোঁ, আপোনালোকেনো কেনেকৈ আছে সেইখিনি চাবলৈ আহিছোঁ। এই ঘৰটোত বাৰু থাকিব পৰা হৈ আছে জানো? এইখন আমাৰ ঘৰ নহয় মানে। আপুনি তাত দিনত থাকে? দিনত নাথাকোঁ, মই তাতে থাকোঁ। পোৱালীকেইটাক লৈ আহি পোৱালীকেইটা বিস্কুট খাম ক'লে তাতে ওচৰত বিস্কুট খুৱাই আছিলোঁ। এতিয়া এই খোৱা বোৱাবিলাক তাত পাইছে? তাতে পাইছোঁ, সেইখিনি খাইছোঁ আৰু মানুহে দিছেহি তাতে? দিছে। আৰু বাক কৈছেনে MLA বা কোনোবা আহোঁতে কৈছেনে যে মোৰ এনেকুৱা অৱস্থা? এনেকৈ অহাই নাই, আমাৰ এইফালে নোসোমাই, চিধা গুচি যায় বিহুবৰ ফালে। এইফালে মানে কোনো এটা সোমাই যে কিবা সাহাৰ্য দিব লাগে নিদিয়ে তেওঁলোকে। যিখিনি ৰাস্তাত মানে যিখিনি বুটলি দৌৰি যেনেকৈ ঠেলা হেঁচাত ল'ব পাৰোঁ তো নোৱাৰিলে নাই আৰু। মই আপোনালোকক কওঁ যে নেপালী খুঁটি ইয়াৰ পৰা বেছি দূৰৈত নহয়, কিন্তু কথাটো হ'ল যে নেপালী খুঁটিত এই মুহূৰ্তত যিটো বিপৰ্যয় সেইটো কোনো এটা এলেকাকে আপুনি তুলনা কৰিব নোৱাৰে যে ইয়াত কম হৈছে ইয়াত বেছি হৈছে, সকলো সমানেই শেষ হৈছে। ইয়াত ধনী দুখীয়াৰো কোনো পাৰ্থক্য নোহোৱা হৈছে। মই আপোনালোকক ইমানেই ক'লোঁ। গতিকে ইয়াত সেই পকী ঘৰটোৰ কথাই কম নে এই পদাটোৰ কথাই কম, মই তুলনা কৰি আপুনি ইয়াত একো কৰিব নোৱাৰে। কিন্তু এটা কথা ঠিক যে এই লোকসকলে তুলনামূলকভাৱে কমকৈ তেওঁলোকে সাহাৰ্য ইত্যাদি কমকৈ পাইছে। আৰু লগতে এই ঠাইলৈ প্ৰশাসনৰ এতিয়ালৈ কোনো এগৰাকী বিষয়ববীয়া অহা নাই, নহয়নে? কোনো প্ৰশাসনিক বিষয়া অহা নাই। মই সেইকাৰণে যে বাৰম্বাৰ কৈ আছোঁ যে নাজিৰা সমজিলাই হওক, শিৱসাগৰ জিলা প্ৰশাসনেই হওক, কৰি আছে কি তেওঁলোকে? গম পাইছোঁ যে তেওঁলোকৰো কষ্ট হৈছে, কিন্তু এই যিখিনি তেওঁলোকে লোকেল ফিডবেক মানে ইয়াৰ স্থানীয়ভাৱে যিখিনি খবৰ তেওঁলোকলৈ যাব লাগে সেই খবৰখিনি তেওঁলোকলৈ কিয় যোৱা নাই? আপোনালোকে চাওক, এগৰাকী লোকো যাতে ইয়াত কোনো হানি বিঘিনিৰ সন্মুখীন নহয়, কোনো যাতে বিপৰ্যয়ৰ সন্মুখীন হয় সেই কথাটো গুৰুত্ব দিয়াৰ এই মুহূৰ্তত আটাইতকৈ বেছি প্ৰয়োজন। মই পুনৰ কৈছোঁ, আপোনাৰ নামটো কওক। মোৰ নাম মিছ পিংকী ৰজক পৰ্যা। পিংকী ৰজক প্ৰজা, তেখেতৰ ঘৰ প্ৰজাবস্তিত বিহুবৰত নেপালী খুঁটি পোৱাৰ আগত মই সকলোকে কৈছোঁ যাতে অকণমান আপোনালোকৰ দৃষ্টি নিবদ্ধ হয় এই এলেকাটোক লৈ। এই বোকা আৰু পানীৰ মাজত এই মানুহখিনি আছে, একদম পলসে চানি ধৰিছে গোটেই এলেকাটো। মানুহে এতিয়া এই কুঁৱাৰ পানীৰে তেওঁলোকে কুঁৱাৰ পানীও ঘোলা, খোৱা পানী ক'ৰ পৰা আহিছে? খোৱা পানী যিখিনি মানে ৰিলিফে দি গৈছে সেইখিনি খাওঁ আৰু সেইখিনি দিয়ে বনাওঁ। এই ৰিলিফ যে আহিছে এইবোৰতো বেচৰকাৰী, যিকোনো ঠাইৰ য'ৰ ত'ৰ পৰা আহিছে তেওঁলোকে আমাক হেল্প কৰিছে আৰু। আপুনি ভালকৈ ডক্টৰক দেখুৱাওক। মই আপোনাক কৈছোঁ যে মই যৎপূৰ নাস্তি, মই ব্যক্তিগতভাৱেও চেষ্টা কৰিম আপোনাৰ কাৰণে, এতিয়াই কৰিম মই। আপুনি ডক্টৰক ভালকৈ দেখুৱাব দেই, ভালকৈ থাকিব। চাওক, মই আপোনাক ডক্টৰক দেখুৱাব পৰাকৈ মই যিকণ পাৰোঁ মই আপোনাক কৰি থৈ যাম, কিন্তু দেখুৱাব দেই। আপোনাৰ গৰ্ভত এটি সন্তান আছে, দেখুৱাব আপুনি ভালকৈ। যিয়ে কি নহওক, মই এই ঠাইৰ পৰা বিদায় লৈ আন এটা ঠাইলৈ যাব খুজিছোঁ। বিহুবৰ পৰ্যাবস্তিৰ পৰা এই মুহূৰ্তত মই বিহুবৰ মূল বিহুবৰ বুলি যিটো এলেকাক কয় শিলনি, এই বিহুবৰ শিলনিত বৰ্তমান উপস্থিত আছোঁ। আৰু ইয়াত মানুহ যিসকল লোক আছে মোৰ যথেষ্ট চিনাকি লোক ইয়াত মই দেখিছোঁ। কিন্তু এই মুহূৰ্তত চাওক, এওঁলোক আজি এটা পকী ঘৰ থকাৰ পাছত তেওঁলোকে ৰাজপথত থাকিবলগীয়া হৈছে। আজি 12 দিনৰ পাছতো তেওঁলোক ৰাজপথত। গতিকে এই যিটো পৰিস্থিতি হৈছে, আপুনি মই এটা কথা খোলাকৈ কৈছোঁ যে ইয়াত এওঁলোক অভ্যস্ত হৈ গৈছে, কিন্তু ইয়াত যি পুতিগন্ধময় পৰিৱেশ, যি দুৰ্গন্ধ, এই লোকসকলৰ মই আপোনালোকক একেবাৰে খোলাখুলিকৈ কৈছোঁ যে এওঁলোকে কেনেকৈ আছে সেই কথা ভাবিলে নিশ্চয় আপোনালোকো আচৰিত হৈছে। কিন্তু কি কৰিব, পৰিস্থিতিৰ দাস এই মুহূৰ্তত কোনে তেওঁলোকক এই মুহূৰ্তত এই পৰিস্থিতিৰ পৰা উদ্ধাৰ কৰিব? এনেকৈ ঘৰ ধাহিমুহি নিছে। আপোনালোকে চাওক, এই পকী ঘৰৰ অৱস্থাটো আপোনালোকে চালে গম পাব। পকী ঘৰৰ সন্মুখত ইয়াত কি হৈ আছে, সেইফালে সেই ঘৰটোৰ ভেটি খহাই নিছে। গতিকে চোফা বা এইবিলাকতো আপুনি বাদেই দিয়ক, মানুহ যে এওঁলোক বাচিছে কিবাকৈ, সেইটোৱে বৰ ডাঙৰ কথা। এতিয়াও তেওঁলোকে চেষ্টা কৰি আছে যাতে এই ঠাইডোখৰ পৰিষ্কাৰ পৰিচ্ছন্ন কৰিব পাৰে। মই আপোনালোকক আৰু এটা কথা দিওঁ, এই যে ট্ৰাকবোৰ দেখে, এই শিলনিৰ তাৎপৰ্য কি মই সেইটো আপোনালোকক বুজাব খুজিছোঁ। শিলনিৰ তাৎপৰ্য হ'ল যে বিহুবৰ শিল নিৰ্ভৰশীল এখন ঠাই, শিল নগৰী বিহুবৰ। গতিকে শিলয়ে তেওঁলোকৰ উপাৰ্জনৰ একমাত্ৰ পথ, আৰু সেই শিল দিখৌনৈৰ, সেই দিখৌনৈৰ শিলেৰেই তেওঁলোকৰ প্ৰতিখন ঘৰ চলে। ইয়াত যিবোৰ আপোনালোকে ঘৰ দুৱাৰ দেখিছে, মানুহৰ বসতি বাঢ়িছে, ইয়াৰো মূল কাৰণ শিল। কিন্তু সেই শিল তেওঁলোকে ক'ৰ পৰা আহৰণ কৰে, সেয়া হ'ল দিখৌনৈখন তেওঁলোকৰ একেবাৰে চিনাকি। কিন্তু সেই চিনাকি দিখৌনৈখনে তেওঁলোকক এই ধৰণে উটুৱাই নিলে, আৰু উটুৱাই নিয়াৰ পাছত আজিৰ পৰিস্থিতি এয়া। আপোনালোকে চাওক যে মই কৈছোঁ যে এই পকী ঘৰবোৰ লাহে লাহে তেওঁলোকে ভিতৰত থাকিব পৰা অৱস্থাটো হোৱা নাই। মই দেখুৱাইছোঁ যে বিহুবৰৰ কথা আটাইতকৈ কিয় পাতিছোঁ ভিন্নজনে সুধিব, কিন্তু বিহুবৰৰ কথা কিয় নাপাতিম সেই কথাটোহে ডাঙৰ কথা।
যে বিহুবৰখনক পুনৰ নিৰ্মাণ কিদৰে কৰিব পাৰি, বিহুবৰখনক পুনৰ কিদৰে ঠন ধৰি তুলিব পাৰি, সেই কথাখিনি। বাকী এলেকাবোৰো আছে, কোনো ইয়াত বৈষম্য নাই, প্ৰতিটো এলেকাই বিধ্বস্ত হৈছে। শিৱসাগৰ জিলাৰ প্ৰতিটো এলেকাই বিধ্বস্ত হৈছে, কিন্তু দিখৌ নৈখন আহি প্ৰথম সোমাই বিহুবৰত লক্ষ্মীজানত। গেলেকী সেইফালে গেলেকীৰ ফালে লক্ষ্মীজান এলেকাই দি গৈ বান সোমাইছে, কিন্তু মই আপোনালোকক দেখুৱাইছোঁ এই ঘৰবোৰত এতিয়াও মানুহ থাকিব পৰা হোৱা নাই। ঘৰৰ ভিতৰত এয়া চাওক, ঘৰৰ ভিতৰৰ পৰিৱেশটো দেখুৱাই আছোঁ। গতিকে এই ঘৰৰ পৰিৱেশ বিধ্বস্ত হৈ আছে, বিধ্বস্ত হৈ আছে ঘৰটোৰ ভিতৰত, একো কৰিব পৰা অৱস্থাত নাই, নহয়নে? ইয়াত ইয়াত সোমাই আছে, নহয় শুই আছে ন, কেঁচুৱা শুই আছে চাগে। অঁ, এইখন বিচনা কোনোমতে আৰম্ভ কৰি দিলে ন। ঠিকে, এইফালে গোটেই পানী, ভিতৰত পানী। আমি পামনে, লাইট পামনে ভিতৰলৈ, পামনে? অকণমান এক্সপ'জাৰ খুলি হ'লেও ভিতৰটো দেখুৱাম মই। চাফা কৰি আছে তেওঁলোকে, কিন্তু ইমান দুৰ্গন্ধ চৌদিশে, গৰু মৰি এইফালে আহিছে চাগে, নহয়? কাৰণ এই ঠাইডোখৰ আৰু এটা বৈশিষ্ট্য হ'ল যে এইখিনি ইয়াত বাথৰুম ব্যৱহাৰ কৰিব পৰা হৈছে নাই আপোনালোকৰ? কৰিলোঁ, ব্যৱহাৰ কৰিব পৰা হ'ল। এতিয়া আপোনালোকে চাগে বেলেগকো দিবলগীয়া হৈছে, বেলেগকো দিব, বাথৰুমত আপোনাৰ বেলেগকো দিবলগীয়া হৈছে। ওচৰ চুবুৰীয়া মানুহখিনি আহিছে। ৱাশ্বিং মেচিন, ফ্ৰিজ শেষ, চব শেষ, ৱাশ্বিং মেচিন, ফ্ৰিজ চব শেষ। তেওঁলোকে নিজৰ গৰু গাই ছাগলী চব শেষ। এইটো এতিয়া ইয়াত আপোনাৰ শিলনগৰী বিহুবৰৰ নহয়নে? এইখিনি শিলনী এলেকাৰ অৱস্থা নাই, শিলনী এলেকাই। ঠিক আছে, মই দেখুৱাই আছোঁ আপোনালোকক ঘৰৰ ভিতৰৰ বিধ্বস্ত ৰূপ। ইয়াত মানুহ কেনেকৈ থাকিব কওক? আজি 12 দিনৰ পাছতো মানুহ সোমাব পাৰে। আচ্ছা, মোক এটা কথা কওকচোন, যে বাহিৰলৈ আহক, প্ৰশাসনৰ মানুহ অহা নাই নেকি এইবোৰ চাফ চিকুণৰ কাৰণে, যে আপোনালোকক কোনোবাই সহায় কৰি দিব? হা, না JCB গৈ থাকে, JCBয়ে যিবোৰ ৰাস্তাত পলখিনি কাটি দিয়া নাই, নাই দিয়া, পলখিনি কাটি দিয়া নাই দিয়া। আপোনাক পইচা দি পেলাই কটাইছোঁ। আপোনালোকে কেনেকৈ কটালে? পইচা দি পেলাই আপোনাৰ 500 টকা দি পেলাই কটাইছোঁ, অকণ ৰাস্তাটো উলিয়াইছোঁ। হয়, কাৰণ ইফালে দেখোন JCB নামি আছে লোক নিৰ্মাণ। ইয়ালৈ অহা নাই, ইয়ালৈ JCB পঠোৱাই নাই। কিয় অহা নাই, কিয় জানো ক'ব নোৱাৰোঁ। এইটো কোৱা হৈছে যে আমাৰ পিছফালে গৰু মৰি আছে, গোন্ধত থাকিব পৰা নাই। এই ভয়াৱহ হেৰি হৈ আছে। এইটো কোনো সদায় কৈ আছোঁ বিহুবৰ অচীক যে আমাৰ এইফালে গৰুখিনি কৰিব আহি আছে, মানুহ আহি আছে, তেনেকৈ কয় আৰু অহা নাইকিয়া। আচল ছবিখন বেলেগ, সাহায্য আহি আছে, মানুহে ভিন্ন ঠাইৰ পৰা আহি দিছে, সাহায্য আহিছে। এইখিনি সাহায্য সামগ্ৰী মই আপোনালোকক দেখুৱাওঁ। এটা কথা মই স্পষ্টকৈ ক'ম, মই কোনো বেলেগ অৰ্থত কোৱা নাই, সাহায্য সামগ্ৰী যথেষ্ট আহিছে। এইখিনি হ'ল সাহায্য সামগ্ৰী সকলোৰে, নহয়নে? এই পৰিয়ালকেইটাৰ গোটেইকেইটাৰে ইয়াতে ৰাখি দিছে। গোটেই পৰিয়ালকেইটাই, ৰাস্তাত থকা পৰিয়ালকেইটাৰ বাবে ইয়াত পানীয়ে ক'বনে, আপুনি চয়াবিনে ক'বনে, আলুৱে ক'ব, সকলো সামগ্ৰী ইয়াত ভৰপূৰ হৈ আছে। মই কৈছোঁ সকলোৰে আছে ইয়াত, 4-5টা ফেমিলিৰ সাহায্য সামগ্ৰী ভৰপূৰ। কিন্তু সাহায্য সামগ্ৰীতকৈ এওঁলোকক সাহায্য লাগে। কি সাহায্য লাগে? শ্ৰম। কি সাহায্য লাগে? প্ৰশাসনৰ, যাতে ঘৰলৈ আহিব পৰা বাটটো বুলিব পাৰে। এইখিনি কোনে চাফা কৰি দিব? এইখিনি আহি এওঁলোকক পলসমুক্ত কৰি দিব কোনে? অন্ততঃ আপুনি বাহিৰৰখিনিতো কৰি দিয়ক, বাহিৰৰখিনিও পলসমুক্ত কৰি দিয়াহি নাই। মই সেইকাৰণে কৈছোঁ যে মই শিৱসাগৰৰ প্ৰশাসনৰ নিচিনা অকমন্য মই এটা প্ৰশাসন দেখা নাই এতিয়ালৈ, আটাইতকৈ অকমান। আৰু এই প্ৰশাসনৰ পৰা আপুনি কেনেধৰণে আশা কৰিব যে শিৱসাগৰ আৰু ভৱিষ্যত দিনত চৰাইদেউ জিলা দুখন পুনৰ ঠন ধৰি উঠিব? কেনেধৰণে আশা কৰিব আপুনি? ইমান মানে অকমন্য। বাৰম্বাৰ মই উল্লেখ কৰিছোঁ, এই মানুহবোৰক নিজৰ ঘৰত সোমাব পৰা পৰিৱেশটো কৰি দিয়া নাই। আজি ইয়াত গোটেই JCB আনি এইখিনি গোটেইখিনি পৰিষ্কাৰ কৰি দিব পৰা, এক্সকাভেটৰ আনি এইখিনি চাফা কৰি দিব পৰা, মানুহবোৰ ঘৰলৈ সোমাব পৰা, ঘৰৰ সন্মুখত আপোনাৰ এই ধৰণে পলসৰ ডাঠ তৰপ, পৰ্দাবস্তিত সোমোৱা নাই, ইয়াত বিহুবৰ শিলনীত সোমোৱা নাই। ক'ত সোমাইছে তেওঁলোকে? ক'ত কাম কৰি আছে? মন্ত্ৰীৰ পাছে পাছে ঘূৰি থাকিলে তেওঁলোকৰ কাম শেষ হ'ব নেকি? এই কথাখিনি কিন্তু জনাৰ প্ৰয়োজন আছে। মই সেইকাৰণে এই ঠাইবোৰলৈ আহিছোঁ যে বা বাতৰি যথেষ্ট হৈছে, দুখ বিলাই বিপত্তি গোটেইখিনি খবৰ মানুহে পাই আছে, কিন্তু এওঁলোকক পুনৰ সংস্থাপনৰ কাৰণে ব্যৱস্থাটো কৰিব লাগিব নে নালাগে? তো এইটো কোনে কৰিব? প্ৰশাসনে কিবা জৰীপ চলাবলৈ আহিছে ইয়াত যে আপোনালোকৰ কিমান ক্ষয় ক্ষতি হ'ল? হা, কিবা খবৰ কৰিবলৈ আহিছে? প্ৰশাসন আহিছে? আপোনালোকৰ কিমান মানুহৰ ইয়াত লোকচান হ'ল? নাই সমজিলা কোনোবা আহিছে? আজিকালি সমজিলা বোলা একো পোৱাই নাই এতিয়ালৈকে, একো পোৱা নাই। মানুহে সাধাৰণ মানে চিভিলিয়ানে আহি যি চব গোটেই পাব্লিকে দিছে, আমাৰ গোটেই পাব্লিকে দি আছে, মানে যিখিনি দি আছে পাব্লিকে দিছে। চৰকাৰৰ পৰা একো পোৱা নাই, চৰকাৰৰ পৰা একো পোৱা নাই, অকল পাব্লিকে যি দিছে সেই বহুত। মানে অসমৰ চুকে কোনে যিমান মানে হেৰি আছে, আমাৰ মানুহ আছে, সকলোৱে আহি পিনে আমাক সহযোগ কৰিছে। আমাৰ যিমান যোনে যি পায় সেইখিনি বস্তু প্ৰশাসন ব্যৱস্থাটো ইমান সোপাধিলা কিয় তেওঁলোকৰ কাম কাজ? মই আপোনালোকক কৈছোঁ যে এই ধৰণে এই মানুহখিনি, এতিয়া মই বাকী কথা নকওঁৱেই, এই ত্ৰিপালবোৰ কোনে কিনিছে? নিজে কিনিছে নে আপোনালোকক কোনোবাই দিছে? প্ৰশাসনে দিছে, পাব্লিকে দিছে। ইয়াত আৰু এটা বিষয়, খুব প্ৰয়োজনীয় বিষয় মই আপোনালোকক জনাব খুজিছোঁ যে ইয়াত আটাইতকৈ প্ৰয়োজনীয় বিষয়টো হৈছে ত্ৰিপালবোৰ, ফুটা ত্ৰিপাল কোনেও নিদিয়ে যাতে, ফটা ত্ৰিপাল। কাৰণ এতিয়া বৰষুণো, এতিয়া ইয়াত ৰ'দ বৰষুণে চলি থাকিব, বৰষুণ ৰেগুলাৰ আহি আছে। এই নিয়মিত যেতিয়া বৰষুণ দি আছে, এনেধৰণে ত্ৰিপালত তেওঁলোকে কেঁচুৱা লৈ থাকে। ৰাতি 2 বজাৰ পৰা কালি বহু ঠাইত বৰষুণ, গতিকে বৰষুণ হোৱাৰ বাবে মানুহে ক'ত থাকিব ক'ত যাব এনে এটা অৱস্থা হৈছে। মই পুনৰ কৈছোঁ, যিসকলে সাহায্য লৈ আহিছে তেওঁলোকক ধন্যবাদ। ইয়াৰ পাছতে আমি নাম ল'ব নালাগে, কাৰণ তেওঁলোক গোটেই অসমৰ ভিন্ন চুকৰ পৰা, ভিন্ন প্ৰান্তৰ পৰা আহিছে। সাহায্য দিছে, পৰ্যাপ্ত সাহায্য তেওঁলোকৰ পৰা দিছে, কিন্তু এই ঘৰবোৰত সোমাব পৰা পৰিৱেশটো কৰি দিবলগীয়া যিটো জৰীপ,
এই জৰীপৰ কাম একোৱে আগবঢ়া নাই, জৰীপৰ কাম একোৱে আগবঢ়া নাই, এই কথাখিনি স্পষ্ট একেবাৰে। গতিকে বিহুবোৰৰ এই কথাবোৰ সামৰি আমি আন এটা প্ৰান্তলৈ নিশ্চয় যাব লাগিব। পুনৰ কৈছোঁ, নেপালী খুঁটি, শিলনী খুঁটি, বিহুবোৰৰ গোটেই নিকটৱৰ্তী গোটেই এলেকাবোৰ, এই এলেকাবোৰত এই মুহূৰ্তত মানুহে সাহায্য লাভ কৰি আছে আৰু ইয়াত সাহায্যৰ বাহনৰ পৰা আপুনি ইফাল সিফাল কৰিব নোৱাৰা এটা পৰিৱেশো হৈছে। সেইখিনি খুব সাধুবাদৰ পাত্ৰ, প্ৰশংসনীয় কাম হৈছে। কিন্তু এই ঠাইডোখৰক আপুনি জীপাল কৰি লাহে লাহে তুলিব লাগিব। হয়, ক্ষন্তেকতে নহ'ব, কিন্তু লাহে লাহেতো কৰক, আহক অন্ততঃ, আহি পৰিষ্কাৰ কৰক, মানুহখিনি সোধক যে আপোনালোকৰ কিমান ক্ষয় হ'ল, কি ক্ষতি হ'ল, এই জৰীপবোৰ চলাওক। এতিয়া মানুহখিনি ঘৰত সোমাব পাৰিব লাগিছিল 12টা দিনত, কিবা কৰি হ'লেও তেওঁলোকক অকণমান শ্ৰমদান নিশ্চয় কৰিব লাগিছিল। সেয়েহে মই আহ্বান জনাইছোঁ যে যিসমূহ বেচৰকাৰী সংস্থা প্ৰতিষ্ঠানে এই মুহূৰ্তত তেওঁলোকে বিচাৰিছে যে আমি শ্ৰমদান কৰোঁ, আপোনালোক আহক, এই মানুহখিনিক শ্ৰম দি অন্ততঃ সহায় কৰক। বিহুবোৰত ইয়াত মানুহে চাওক, এতিয়া নতুন যিসকল মানুহ আহিছে সেইসকলে এতিয়া নাকত খোপা দি ইয়াত যাবলগীয়া হৈছে, কাৰণ এওঁলোকতো অভ্যস্ত হৈ থাকিলে। এতিয়া এইফালে গৰু মৰি আছে, সেইফালে মহ মৰি আছে, গোটেইখিনি পোত খাই আছে, তাৰ পৰা দুৰ্গন্ধ ওলাইছে। সেই কথাখিনি নিশ্চয় এই মানুহখিনিয়ে এতিয়া আৰু ক'বলৈ নাযায়। মই কৈছোঁ আপোনালোকক আহক, আৰু এওঁলোকৰ স্বাস্থ্যৰ কাৰণে ডাঙৰ প্ৰত্যাহ্বান আছে, সমস্যা আছে, সেইটো মই উল্লেখ কৰি থ'লোঁ। এই মুহূৰ্তত মই বিহুবৰ নেপালী খুঁটিত উপস্থিত আছোঁ, আৰু আপোনালোকে যিধৰণে গম পাইছে যে নেপালী খুঁটি এতিয়া এক মৃত্যু উপত্যকালৈ পৰ্যবসিত হৈছে। মই উল্লেখ কৰিব খুজিছোঁ যে কালিৰ দিনটোতো ইয়াত 3টাকৈ মৃতদেহ উদ্ধাৰ হৈছে, আৰু এগৰাকী কণমানিও আছে তাত। 3টাকৈ মৃতদেহ উদ্ধাৰ হোৱাৰ পাছত পৰিস্থিতি এনে যে আজিৰ দিনটোত য'ত তেওঁলোক পোত খাই আছিল তাতেই তেওঁলোকক সমাধিস্থ কৰাৰ বা তেওঁলোকৰ শেষকৃত্য সম্পন্ন কৰিবলগীয়া পৰিস্থিতি হৈছে। কিমান ভয়ানক বিপৰ্যয় আপোনালোকে ভাবক, কিমান ভয়ানক বিপৰ্যয় যে এনেকৈ শৱদেহ উদ্ধাৰ হৈছে, বোকাৰ মাজত পোত খাই সেই শৱদেহ ইতিমধ্যে উৱলি গৈছে। আজি 12টা দিন, 11 দিনত তেওঁলোকৰ মৃতদেহ, 11টা দিনৰ পাছত তেওঁলোকৰ মৃতদেহ উদ্ধাৰ হৈছে, আৰু 11টা দিনৰ পাছত মৃতদেহ উদ্ধাৰ হোৱাৰ পাছত 12 নম্বৰ দিনটোত তেওঁলোকৰ মৃতদেহ বা তেওঁলোকৰ শৱদেহ তেনেধৰণেই সেই বোকাৰ মাজতে সমাধিস্থ কৰা হৈছে। মই আপোনালোকৰ ইয়াতে ঘৰ? হয় ছাৰ, হয় ছাৰ, মই বৰ কষ্টত আছিলোঁ, সেই পানীৰ মাজত আছিলোঁ ছাৰ। আপুনি তাত আছিলে? হয়, বহুত মোৰ মানে একো নাই আৰু চব গুচি গ'ল। ঘৰটো ক'ত আপোনাৰ? ঘৰ এই তলতে আছিলে। তলতে তলতে আছিলে। অঁ, আপোনাৰ নেপালী খুঁটিতে আছিল? নেপালী খুঁটি। কি নাম আপোনাৰ? নবীন কৰ্মকাৰ ছাৰ, নবীন কৰ্মকাৰ। এতিয়া খাবলৈ বলে পাইছে? অঁ, পাইছোঁ, এইবিলাক চব পাইছোঁ। খালি ঘৰটো নাই? ঘৰ নাই, আৰু মানে হোৱা মেলা অলপ কষ্ট হৈছে ছাৰ। অঁ, অসুবিধা হৈছে, য'ত ত'ত থাকি। ক'ত আছে আপুনি? এই আলি এইবোৰতে আৰু ঘূৰি ফুৰিছে আৰু। অঁ, পৰিবাৰ বহুত ডাঙৰ আছে, চব খেলি মেলি হৈ গ'লগৈ ছাৰ। অঁ, ক'ত ক'ত গ'লগৈ মানে ঠিক নাই মানে, এইফালে এইফালে হৈ গ'লগৈ। নাতি আছে, সৰু সৰু পোৱালি আছে, সেইবোৰক এই লাইন ফালে থৈছোঁ, কালাপ ফালে সেইফালে থৈছোঁ ছাৰ। বৰ কষ্টত পৰি আছোঁ ছাৰ। এই ঘৰবোৰ যে চাফা কৰিবলৈ, এইটো কাৰ ঘৰ? এইটো আমাৰ ছাৰ ঘৰ হয়। আমাৰ ছাৰ হয়, মাষ্টৰ ছাৰ। অঁ, তেওঁলোকৰ হয়। আচ্ছা, ঘৰটো এতিয়া চাফাই কৰি আছে, চাওকচোন আপোনালোকে কি অৱস্থা হৈছে। ঘৰ চাফা কৰিয়ে আছে এতিয়াও, মানুহ মানে ঘৰত সোমাব পৰাটো দূৰৰে কথা হৈছে। এতিয়া বৰ কিবা এটা সাংঘাতিক বেয়া পৰিস্থিতি হৈছে। গতিকে এই বোকাবোৰ আঁতৰাবলৈ বা ইয়াত ৰাস্তাবোৰ উলিয়াবলৈ একো ব্যৱস্থা এই কুপতি নোহোৱাটোৱে বৰ ভয়ানক বাৰ্তা বহন কৰিছে। মই আপোনালোকক পুনৰ কৈছোঁ যে ইয়াত যিটো পৰিৱেশ আপোনালোকে চাওক, এই মানুহে নিজে কিমান কষ্ট কৰিব, এটা ঘৰ চাফা কৰিবলৈ কিমান কষ্ট কৰিছে। আৰু ঘৰ যেনিবা চাফা কৰিলে এই বোকাবোৰতো গৈ ভিতৰত সোমাবই। এজন আহকচোন, এজন আহক। এই ঘৰবোৰ যেনিবা আপুনি চাফা কৰিলেই আকৌ গৈ এইখিনি ভিতৰতে সোমাব, অহা যোৱা কৰোঁতে কৰোঁতে বোকা যাবই ভিতৰলৈ। একোৱেই নাই। কিমানলৈকে পানী হৈছিলে? পূৰা ওপৰ ন? গতিকে মই সেই কথাখিনিকে আপোনালোকক দেখুৱাবলৈ যত্ন কৰি আছোঁ যে এতিয়া এই পৰিয়ালটো তেওঁলোকৰ প্ৰায় ওপৰলৈকে পানী, চাফা কৰিবলৈ, এইবোৰ চাফা কৰি দিবলৈ একো অহা নাই ইয়ালৈ? কালি আহিছিলে গ্ৰীণ ৱাৰিয়ৰ বুলি এটা গ্ৰুপ আহিছিলে, কোন জেগালৈ আছিলে পাহৰি গৈছিলোঁ। তেওঁলোক আহি অকণমান সহায় কৰি দিলে। প্ৰশাসনৰ নাই হোৱা। কোনো নাই? প্ৰশাসনৰ মানে আহি আমাৰ ৰাস্তাটো মুকলি কৰি দিলে, সেইটো কাৰণে আমাৰ এতিয়া ঘৰটো উলিয়াবলৈ পাৰিছোঁ। অঁ, বাকী একো বেলেগ হেল্প নাই?
বাকী এতিয়া আহি আছে মানুহেতো আহিছে, সাধাৰণ মানুহ আহিছে, দল সংগঠন আহিছে, য'ৰ ত'ৰ পৰা ৰিলিফ আহিছে, সেইটো বাৰু পাই আছে। হয়, কালি আহিছিলে মাননীয় বিধায়ক মহোদয় আমাৰ মই গোহাঁই ডাঙৰীয়া, তেওঁ কালি আহিছে? আহিছে তেওঁ আহি কৈ থৈ গৈছে এনেকুৱা মানুহ দিম বুলি চফা কৰিবলৈ। অঁ, কিমান মানে ইয়াত কিমান একাঠুৰ ওপৰত পলস মানে আপোনাৰ এককালমান পলস আছে। হয়, আগেওতো বান আহে, কিন্তু ইয়াততো এনে নহয়। আগে ইমান নাহে, আগে আহিলে মানে আমাৰ এই ঘৰটো পানী গাঁঠিমান আৰু পানী হয়। অঁ, এইবাৰ খালি বহুত ডাঙৰকৈ আহিছে, পলসটো নবহে। এইবাৰ খালি আপোনাৰ এককালমান পলসে হৈছে ঘৰৰ ভিতৰত। পলসটো আহিবই, কাৰণ নাগালেণ্ডৰ পৰা মই আপোনালোকক কৈছোঁ যে নাগালেণ্ডৰ পৰা গোটেইখন দাহিমুহি আনিছে। তাতে এই অকণমান আগতে আছে নাগিনীমৰা। নাগিনীমৰাৰ কয়লা খনন, যিটো অবৈধ প্ৰক্ৰিয়াৰে হোৱা কয়লা খনন, সেইটো আপুনি এটা অন্যতম কাৰক বুলি ধৰি লওক ইয়াত। কাৰণ তাত ডাঙৰ ডাঙৰ হ্ৰদৰ দৰে তাত জলাশয় হ'ল, সেই জলাশয় সেইবোৰে মহতিয়াই আনিছে। গতিকে ডেব্ৰিজ ইনডিউচ ফ্লাড যিটো আমি কৈ আছোঁ যে ডেব্ৰিজ বা এইবোৰ আৱৰ্জনা অৱশিষ্টবোৰ টানি আনিছে, সেইটো এটা অন্যতম কাৰক, ডাঙৰ কাৰক। লগতে আৰু এটা আছে, সেইটো হ'ল যে দিখৌ নদীৰ বাঢ়নি পানী যিটো প্ৰকোপ এইবাৰ, এই প্ৰকোপ পূৰ্বে কোনেও দেখা নাছিল। নাগালেণ্ডতে মই নিজে গৈ আহিছোঁ, আপোনালোকে জানে যে একাঠু পৰ্যন্ত পানী নাগালেণ্ডৰ পাহাৰৰ ওপৰত। গতিকে নাগালেণ্ডৰ পাহাৰৰ ওপৰত সেইফালে নকলা, সেইফালে টুৱেনচাং, সেইফালে গোটেই টবু এলেকাত গোটেইখনত ইমান পানী। গতিকে সেই পানীৰ খুঁত, সেই পানীখিনি ক'লৈ গৈছে, সেইখিনি দিশলৈ আহিছে। এইফালে তামলোত পানী, গতিকে গোটেই পানী ধাহিমুহি আহিছে। আৰু লগত ভোটৰ ওপৰত দানা পৰা দি যিকেইটা বিষয়ক লৈ গোটেই মানুহখিনি শংকিত হৈ আছিলে, ইয়াৰ অবৈধ শিল খনন আৰু লগতে ইয়াত হ'ল অবৈধ কয়লা খনন, কয়লাৰ মুক্ত খনন, যিটো বিষয়ক লৈ কোনেও গুৰুত্বই নিদিলে। আৰু আজি এই কয়লাৰ অবৈধ খননে গোটেই, আজি নামচাঙত হয় কয়লাৰ অবৈধ খনন। অঁ, এইটো কথা ঠিক যে তালৈ গৈ কোনেও ভিডিঅ' সংগ্ৰহ কৰি দেখুৱাব পৰা অৱস্থা এটা এতিয়া এই মুহূৰ্তত এইকাৰণে নাই, কাৰণ সেইফালে আপুনি যাবই নোৱাৰে, পথ বন্ধ হৈ আছে। গতিকে নাগিনীমৰালৈ যিখিনি পালোঁ আমি দেখুৱালোঁ, সিদিনা আপোনালোকক সকলোখিনি দেখুৱাইছোৱেই। কিন্তু আপুনি সেই কয়লা খনি য'ত কয়লা খান্দি আছিল তালৈ যাব নোৱাৰে। কিন্তু তাৰ গোটেই গেলগেলীয়া, গোটেইবোৰ বোকাময় হৈ গোটেইখিনি দিখৌত পৰিছে। দিখৌৰ যিটো গড়া বুলি ক'লে কঙন বস্তি, দিখৌৰ গড়া মানে কঙন বস্তি পাহাৰত, গতিকে কঙন বস্তিখনেই খহি পৰিছে বুলি মোটামুটি ধৰি লওক। গতিকে তাৰ কাৰণে আজি এইবোৰ এই এককাল পৰ্যন্ত নহয়নে, সেইবোৰ কাৰণেতো ইয়াত পলসটো আহিছে। ঠিক আছে, পাহাৰৰ ভিতৰত পাহাৰৰ ভিতৰখন গোটেই ধুন্দ হৈ আছে, খান্দি গোটেই ভিতৰত খান্দি সুৰংগ হৈ আছে, সেইটো কাৰণে খহিছে পাহাৰ, গোটেই সুৰংগ হৈ আছে। পাহাৰৰ ভাৰসাম্য নোহোৱা হৈছে নাই, গোটেই সেইটো কাৰণে গোটেই পাহাৰৰ আপুনি গোটেই বৰজান ওপৰৰ সেইফালে যিমান পাহাৰ আছে তলত গোটেই কয়লা খনি মানে এনেকুৱা সুৰংগ হৈছে চবফালে। সেইটো কাৰণে পাহাৰৰ তলত ভাৰটো ল'বই পৰা নাই, ওপৰৰ ভাৰটো, সেইটো কাৰণে খহি আহিছে। আৰু লগতে পানীও আহিছে। কয়লা খান্দিছিলে মানুহখিনি, নগা আৰু বগাটো সকলো আছিলে তাত, নগাও আছিলে, অসমীয়াও আছিলে। গতিকে সেইসকলৰ বিৰুদ্ধে ব্যৱস্থা হ'বনে নহয় এতিয়া, সেইটোৱেতো বৰ ডাঙৰ কথা। এতিয়া সেইটো কেনেকৈ, সেইটো গুৰুত্ব দিবই লাগিব। প্ৰতিবাদ হৈ থাকে সেইবিলাক লৈ, আপোনাৰ আগতেও হৈছে, ৰাস্তা বন্ধ কৰি দিয়ে, এইবিলাক ক্ষেত্ৰতে আমাৰ বহুতবাৰ তেনেকুৱা হৈছে, কিন্তু লাষ্টত গৈ থৈ একেটাই হয়গৈ। কিন্তু এইবাৰ ৰাইজ মাৰ বান্ধি থিয় দিয়া উচিত, মই ভাবোঁ। আটাইতকৈ ডাঙৰ কথা, অবৈধ কয়লা খনন, অবৈধ শিল খননৰ বিৰুদ্ধে ৰাইজ ইয়াত বিহুবোৰত এটা সময়ত মাৰ বান্ধি থিয় দিবই লাগিব। পূৰ্বেও দিছিল, কিন্তু মুখ বন্ধ কৰি দিয়া হয়। এতিয়া অন্ততঃ মানুহখিনিয়ে এই বিপৰ্যয়, এতিয়া ইয়াত ব্যৱসায় কৰা মানুহৰো ক্ষতি হৈছে, ব্যৱসায় নকৰা মানুহৰো ক্ষতি হৈছে। গতিকে এই ধৰণে এটা এলেকাক পুনৰ নিৰ্মাণ কৰি তুলিবলৈ, পুনৰ সংস্থাপন ইয়াত আকৌ সেই ব্যৱস্থাটো গঢ়ি তুলিবলৈ সময় লাগিব নিঃসন্দেহে। কিন্তু অন্ততঃ আহক মানুহখিনি, প্ৰশাসনৰ মানুহ অহা নাই, প্ৰশাসনৰ মানুহ নহাটোৱে ৰাইজক ব্যথিত কৰিছে। মই সেই কথাটোৱে কৈছোঁ। এতিয়াও ইয়াত পলস চাওক, পথটো মোকলাই দিলে, এই ঠাইত বাৰু পথটো মোকলাই দিছে, কিন্তু হ'লেওতো আপোনাৰ একাঠু বোকা। এই বাইদেউসকল চাওক, মই আপোনালোকক আৰু এটা ভাল লগানো কি আৰু, ইয়াত মানৱ সেৱাই প্ৰকৃত ধৰ্ম বুলি কয়। এওঁলোক সকলো বানপীড়িত, বাইদেউ অকণমান, সকলো বানপীড়িত মানুহ, কিন্তু তেওঁলোকে এই ইয়ালৈ যে মানুহবোৰ আহিছে, তেওঁলোকক এগিলাচ চৰ্বত খুৱাইছে, একাপ চাহ খুৱাইছে। সেইটো কম ডাঙৰ কথা নে? এই সময়ছোৱাত ইয়াত ইমান দুৰ্দিন চলিছে, কিন্তু তেওঁলোকে মানুহক, কোনোবা ইয়াত যদি কাম কৰি আছে, একাপ চাহ খুৱাইছে, একাপ অকণমান পানী দিছে। আৰু মই আপোনালোকক আৰু এটা কথা কওঁ, বিহুবৰক প্ৰথম ৰিলিফ দিয়া ঠাইডোখৰেই কিন্তু নাগিনীমৰা। বিহুবৰত প্ৰথম ৰিলিফ দিয়া নাগিনীমৰাৰ সেই নগা ককাই ভাইসকল, তেওঁলোকে আহি বিহুবৰত প্ৰথম তেওঁলোকে মানুহখিনিক অকণমান পানী এটুপি দিছিল। কিন্তু এতিয়া সেই পাহাৰৰ ওপৰৰ মানুহখিনি অকণমান পানীৰ কাৰণে কিন্তু তেওঁলোকে বকাই আছে। এই কথাখিনিও কিন্তু আমি পাহৰিব নালাগিব, আৰু তেওঁলোককো নিশ্চয় আমাৰ সহায়ৰ প্ৰয়োজন আছে। এতিয়াও চাওক, মই এই ঠাইডোখৰত এতিয়া ইয়াত এই যিসকল লোক, এতিয়া ঘৰখন বোকাত, এই JCB, এক্সকাভেটৰ, এইবোৰ গোটেই শিলৰ ব্যৱসায়ত ব্যৱহাৰ হয়। ইয়াতে তেওঁলোকৰ এই অৱস্থা কৰি পেলালে, ভয়ানক অৱস্থা কৰি পেলালে। এই মানুহখিনি কেতিয়ালৈ তেওঁলোকে ঠন ধৰি উঠিব, কাৰণ ইমান দুৰ্গন্ধ। অকণ আহকচোন, এতিয়াও একাঠু পলস। JCB আহিছিল নহয় মাজত চাফা কৰিবলৈ, এইখনতো কামেই নাই চাগে, এখন বেয়া। আগৰ পৰাই বেয়া। আচ্ছা। আমাৰ এইটো বিয়াৰৰ কেম্প হয়, তো ইয়াত ইমানখিনি পানী, ইয়াৰ টিঙৰ ওপৰেদি পানী গৈছিলে, আৰু বাকী ভিতৰৰ অৱস্থা আপুনি দেখি আহিলে চাগে, এতিয়া দেখিলে নহয়। তো সেইটো হিচাপত মানে প্ৰায় ৰাস্তাৰ ওপৰতো আমাৰ ইয়াত প্ৰায় 10 ফুট পানী,
সেই হিচাপে মানুহখিনি কেনেকৈ বহুত মানুহ গ'লোঁ বাৰু উঠি আৰু যিখিনি থাকিলে তেওঁলোকে হয় তেনেকুৱাই কৰিছে আৰু কি অৱস্থা চাওকচোন, একদম এনেকুৱা অৱস্থা মানে গৰু ম'হৰ মানে আপোনাক সেই সন্মানকণো দিব পৰা নাই, দিব পৰা নাই কোনো দিব পৰা নাই এনেকুৱা হৈছে মানে আৰু আনিব লাগিলেও আপোনাৰ টুকুৰা টুকুৰা ছিগি আহিব। ছিগি আহিব এনেকুৱা হৈছেও মানে মাজত যেতিয়া আৰ্মিৰ ৰেস্কিউ টীম এটা আহিছিলে তেওঁলোকে আমাৰ মাজগাঁও যিখন আছে যে অকণমান আগত সেইফালে সোমাইছিলে, সোমোৱাৰ পিছত যেতিয়া তাৰ পৰা যিখিনি ডেড বডি কিছুমান আছিলে তাতো সেইখিনি এনেকৈ ধৰি যেতিয়া টানি আনিছিলে সেইটো টাইমতো মানে মাংসই ছিগি আহিছিলে আৰু তেনেকুৱা অৱস্থা মানুহখিনি। গতিকে য'ত পাইছে মৃতদেহ তাতে মানে এতিয়া সৎকাৰ কৰিবলৈ আৰু মানে উপায় নাই, নহ'লে বেলেগ একো উপায় নাই। আৰু ভাবক গতিকে কি ভিতৰৰ পৰাতো আহিছে এতিয়া দুৰ্গন্ধ পাইছে চাগে, ইয়াতো কিমান দুৰ্গন্ধ আপুনি গম পাইছে এতিয়া গম পাইছে। আমি এদিনীয়া মানুহ নিচিনা হৈছেতো ইয়াত, গতিকে আপোনালোকে তেতিয়া মানে মোৰ ইমান বেয়া লাগিছে কথাটো কৈছোঁ যে এই ঠাইডোখৰ কিমান নদন বদন ঠাই ন, এতিয়া গো পালন কৰিছিলে মানুহে, শিলৰ ব্যৱসায় আছিলে নহয়নে? ভিতৰত যিখিনি আপোনাৰ কেঁচা ঘৰ আছিলে বাঁহৰ ঘৰ আছিলে সেইবিলাকতো নাইকিয়া হৈ গ'ল আপোনালোকে দেখিলে এতিয়া, আৰু বাকী দেখিলে আৰু কি ক'ম আৰু ন। মই বুজি পাইছোঁ, ধন্যবাদ। আপুনি তথাপিতো এই কষ্টৰ মাজত আপোনালোক সকলো আছে, আপোনালোকৰ দুখৰ সমভাগী হৈছোঁ আৰুনো কি ক'ম, প্ৰশাসনক টানি অনুৰোধ জনাইছোঁ, চৰকাৰ টানি অনুৰোধ জনাইছোঁ এই ঠাইবোৰ কিন্তু আপোনালোকে অতি শীঘ্ৰেই এইখিনি মুকলি কৰিব লাগিব, এই ঠাইখিনি আপোনালোকে অতি শীঘ্ৰেই পৰিষ্কাৰ কৰা দিহা কৰিব লাগিব, অন্যথা এইসকল লোক অতি ভয়াৱহ এক পৰিস্থিতি, অতি ভয়াৱহ এক পৰিৱেশৰ মাজত থাকিব আৰু বেমাৰে ইয়াত বাঁহ ল'ব, ভিন্ন ধৰণৰ বেমাৰ হ'ব, মানুহৰ বেমাৰ হৈছেই। মই কৈছোঁ যে এই বোকাৰ পলসৰ মাজত ক'ত মৃতদেহ ইয়াত ঢাক খাই আছে, পোত খাই আছে কোনেও নাজানে, সেই কথাখিনিকে মই আপোনালোকক অৱগত কৰিছোঁ। গতিকে ইয়াত অতি শীঘ্ৰে ব্যৱস্থাপনাৰ প্ৰয়োজন আছে। এই মুহূৰ্তত মই এখন দলঙৰ ওপৰত আছোঁ। এই দলংখন সচৰাচৰ আজিৰ তাৰিখত ব্যৱহাৰ নহয়, কিন্তু তাৰ কাষত আপোনালোকে দেখিছে, মোৰ সতীৰ্থ বিপুলে দেখুৱাইছে, এইখন হ'ল এখন ৰজাদিনীয়া শিলৰ সাঁকো। গতিকে এই ঠাইত মাজতে যিহেতু এই শিলৰ সাঁকোখন ক্ষতিগ্ৰস্ত হ'ল, আপোনালোকক মই জনাওঁ এইখন হ'ল দৰিকা, এইফালে দিখৌ আৰু এইফালে দৰিকা, দিখৌ দৰিকা দিচাং আৰু লগতে এইফালে টাউকাষ আৰু সিফালে জাজি আৰু লগতে ভোগদৈ তিয়ক আটাইকেইখন নদীয়ে যি কালৰূপ ধাৰণ কৰিলে তাৰ পৰিণতিত ইয়াত আপোনালোকে দেখিবলৈ পাব এনেধৰণে এতিয়া গোটেই মানুহে নিজৰ ঘৰৰ সা সামগ্ৰী লাহে লাহে তেওঁলোকে পৰিষ্কাৰ কৰাত ব্ৰতী হৈছে। তেওঁলোকৰ হাতত এতিয়া বিকল্প একো নাই। আজি 12টা দিন এই মহাপ্ৰলয়ৰ এই গোটেই এলেকাটো আপোনালোকে দেখিছে, গোটেই এলেকাবোৰ এইবোৰ ঘৰ দুৱাৰ সকলো পানীৰ তলত ডুব গৈছিল। সেয়া চাওক আপোনালোকে, এতিয়াও দৰিকাত পানী ঘোলা হৈ আছে, এই পানী এতিয়াও ঘোলা। গতিকে এই লোকসকলে নিজৰ জীৱনক ধিয়াই এই সময়ত এনেদৰেই এতিয়া এই গাড়ীখনত কোনোবাই সা সামগ্ৰী ৰাখিছে, ইয়াতে তেওঁলোকে কাপোৰ কানি ধুইছে। মই অকণমান সুধিব খুজিছোঁ, ভাল হোৱা নাই পৰিস্থিতি? ভাল হোৱা নাই, একেবাৰে বেয়া হৈছে। ঘৰ চৰ চব ভাঙি লৈ গৈছে, থাকিবলৈ কাৰণে সুবিধা নাই। ইয়াতে আমি আছোঁ। ঘৰটো কোনডোখৰত আছিলে? ঘৰটো আগতে আছিলে, এইখিনিতো সিফালেতো শেষেই পুৰা। আমি ইয়াতে শুওঁ খাওঁ, ইয়াতে থাকোঁ। ৰাতি হ'লে বৰষুণো দিয়ে, তাতে এনেকৈ এবাৰ থাকা ক'ত? এই দলঙৰ ওপৰতে থকা হয়। সেইটো কেম্প বনাই লোৱা হৈছে। আগত মই অকণমান আগলৈ লাহে লাহে যদি আহিব পাৰে, লাহে লাহে আহিবলৈ অনুৰোধ জনাম। বিপুলে লাহে লাহে আহক, মই কথা পাতি আছোঁ। বিপুল লাহেকৈ নামি আহিব লাগিব ইফালে ঘূৰি, যদি সম্ভৱ হয়। মই এই মুহূৰ্তত দেখুৱাই আছোঁ কোনফালৰ পৰা আহিলে সহজ হ'ব। সিফালৰ পৰা মই আগুৱাই যাওঁ, ঠিক আছে, মই দেখুৱাই আছোঁ। বিপুলে মোক ধৰি আছে সিফালৰ পৰা। মই আপোনালোকক জনাওঁ যে এতিয়া এওঁলোকে এই দলংখনতেই তেওঁলোকে নিজৰ এই তোচক, তেওঁলোকে তুলি, তেওঁলোকে গাৰু সকলো বাকীতো অনিষ্ট সাধন হোৱা সামগ্ৰীখিনি আছেই। মই দেখুৱাম আপোনালোকক। এতিয়া এই দলং এওঁলোকৰ সাৰথি, এই দলং এওঁলোকৰ বাসস্থান, এই দলঙে এওঁলোকৰ সাৰথি, এই দলঙে এওঁলোকৰ বাসস্থান। কাৰণ ঘৰবোৰত মানুহ থাকিব পৰা অৱস্থাটো নাই ইয়াত। যিহেতু মই পুনৰ কৈছোঁ যে ইয়াত খুব সাংঘাতিক বেয়া অৱস্থা হৈছে মানুহখিনিৰ, নহয়নে? আপোনালোকে এতিয়া ঘৰ দুৱাৰ এৰি মানে এইফালে দৰিকাৰ পানী সোমালে, দুইটাই আহিলে, মানে এখনেই যথেষ্ট ইয়াত প্ৰলয় আনিবলৈ। 2খন নৈৰ পানী, নহয়নে? 2খন নৈৰ পানী ইয়াত হাহাকাৰ লগাই দিলে। হাহাকাৰ মানে টিঙৰ পালে পানী বেৰ চেৰ ভাঙি লৈ গ'ল ঘৰ দুৱাৰ। 12টা দিনৰ পাছতো আপোনালোকে সোমাব পৰা নাই? আমি কালি এনেই পলকবোৰ অঁতৰাইছোঁ, পলকবোৰ অঁতৰাই মেলি কিবা সহযোগিতা পাইছে নাই প্ৰশাসনৰ? মানে চৰকাৰৰ ফালৰ পৰা নাই বাৰু, ৰাইজৰ পৰা পাইছোঁ। ৰাইজৰ পৰা পাইছে, আপোনালোকে খাদ্য আহিছে, গোটেই ইখনৰ পাছত সিখন গাড়ীয়ে সামগ্ৰী আনি আছে। এইটো ৰাইজকতো আপোনালোক গোটেই অসমৰ ৰাইজে আপোনালোকক মৰম কৰিছে, নহয়নে? কিন্তু আপোনালোকৰ এই ঘৰ দুৱাৰ এইবিলাক চাফা চিকুণ কৰিবলৈ, আৰু লগতে মই যদি আপোনালোকক কওঁ যে আপোনালোকৰ ইয়াত যে জৰীপ এটা আৰম্ভ হ'ব লাগে যে কাৰ কিমান ক্ষয় ক্ষতি হৈছে। চৰকাৰে 15,000কৈ দিম কৈছে এটা পৰ্যায়ত, কিন্তু তাৰ পাছতো জৰীপৰ ওপৰতে ভিত্তি কৰি বাকী টকা পইচাসমূহ দিব বুলি কৈছে পৰৱৰ্তী সময়ত। গতিকে জৰীপ কৰিবলৈ বা এনেধৰণে কোনোবা আহিছে নেকি? অহা নাই, মাতি যে নিজে যাবলগীয়া হৈছে। ইয়ালৈ অহা নাই, পঞ্চায়তৰ মানুহ আহিছিলে অকলে দিন, হয়, কিবা কিবি দি থৈ গ'ল, সিমানেই। পঞ্চায়তৰ মানুহ আহিছিলে, ঠিক আছে। মই অকণমান তললৈ যাওঁ। এতিয়া মই আপোনালোকক দেখুৱাব খুজিছোঁ, চাওক এতিয়া ক'ত থাকিব এইখিনি মানুহ। তলৰ ঘৰখন চাওকচোন আপোনালোকে,
এতিয়া শিৱসাগৰ জিলাৰ এটা এলেকাত এনেকুৱা হৈছে বুলি আপোনালোকে নাভাবিব, মই নাই ভবা বুলি জানো বাৰু, তৎসত্বেও মই কৈছোঁ যে শিৱসাগৰ জিলাত এটা এলেকাত এইবোৰ হোৱা নাই। এইটো গড়মূৰ এলেকা, মই আপোনালোকক কওঁ, এইটো গড়মূৰ ৰাজগড়টো সেইফালে গৈছে, লাকুৱালৈ যায়। আপোনালোকক মই কওঁ পোনে পোনে যদি যায় আপোনালোকে সোণাৰীলৈ যাব পাৰিব, আৰু সেইফালে পুনৰ আপোনাৰ যিটো ৰাজগড়ৰ এটা অংশ, সেই অংশৰে গৈ আপোনালোকে চন্তক বিহুবৰ নাগিনীমৰালৈও যাব পাৰিব। এতিয়া চাওক, এই ঘৰটো আপোনালোকে অনুমান কৰক যে এখন নৈৰ নহয়, দুখন নৈৰ পানীৰে গোটেই ঘৰটো বুৰাই পেলালে। ঘৰৰ ওপৰেৰে পানী গৈছিল, এই ঘৰটোৰ ওপৰেৰে পানী। এতিয়া এই ঘৰত মানুহ প্ৰৱেশ কৰিব পৰা অৱস্থাটো এতিয়াও বোধ কৰোঁ হোৱা গৈ নাই। ঘৰৰ আলমিৰাৰ পৰা আৰম্ভ কৰি গোটেই চোফাৰ পৰা আৰম্ভ কৰি সকলো নষ্ট হৈছে। আৰু তাৰ পাছত তেওঁলোক থাকিব ক'ত? তেওঁলোক থাকিছেহি ইয়াত। ইয়াতো পানী হৈছিলে? অ' ৰাস্তাত থাকিলে? অঁ, প্ৰথম কেইদিন ৰাস্তাত। মানে আপোনালোকে বস্তু অকণমান হ'লেও ঘৰৰ পৰা বচাব পাৰিলে নে? যেনেকৈ ফ্ৰিজটো নাই নাই, পিছত উলিয়াইছোঁ। অঁ, এইবোৰ বেয়াই হৈছে মানে মোটামুটি। চোৱা নাই, চাবলৈ মানে এতিয়া ক'ত সময় হ'ব। এতিয়া এই এফালে এই তিৰপালৰ তলত মই আপোনালোকক কওঁ, মই পাই আহিছোঁ আজি মানুহ চন্তক বিহুবৰৰ ফালে, যে তেওঁলোকে কৈছে যে তিৰপাল কালি বৰষুণ দিছে। এই বৰষুণ দিলে এই তিৰপালখনৰ তলত, তিৰপালখন কোনে দিছে আপোনালোকক? এখন আমাৰ বেলেগৰ ওচৰৰ পৰা খুজি আনিছোঁ, গাড়ী টিপাল হয়। বেলেগ একো দিয়া নাই, কালি ৰাইজৰ ফালৰ পৰা এই মানে গাড়ীৰ পৰা সৰু টিপাল এখন পাইছোঁ। মানে ৰাতি ইয়াতে থাকে আপোনালোক? দলঙৰ ওপৰত? অঁ, ইয়াত শুৱে নে দলঙৰ ওপৰত শুৱে? ইয়াতে শুওঁ। মানে কি দলঙৰ ওপৰতো কোনোবা থাকে নেকি? কোন কোন থাকে দলঙত? অকণমান যাওঁচোন, অকণমান যাওঁ। মই আপোনালোকক জনাওঁ যে ইয়াত মানুহ থাকে। এইখন দলং, এইখন এটা সময়ত এই দলংখনৰ যেতিয়া শিলখাকুখন ভাগিছিল তেতিয়া এখন দলং নিৰ্মাণ কৰা হৈছিল, বেলি এখন ব্ৰিজ আপোনালোকে দেখিছে। আৰু এতিয়া বাৰু এখন পকী দলং হ'ল, সেইখন আছে। এই লেপ তুচক সকলো এইখনৰ ওপৰত পানী বৈছিল। মানে কিমান ওপৰেৰে বৈছিল? অঁ, সেইখন হৈছিলে। শিলখাকুৰ অৱস্থা নাই, সেইটোতো আগৰে পৰা বাৰু অৱস্থা নাই। এই গাড়ীতে তেওঁলোকে সামগ্ৰীসমূহ ৰাখিছে। আৰু তাৰপাছত ইয়াত তেওঁলোকক মই আমাৰ দৰ্শকক দেখুৱাব খুজিছোঁ, চাওক যে এই ধৰণে এই পানী এতিয়া পৰিষ্কাৰ পানী, খোৱা পানী পাইছে, বাকী কাপোৰ কানি ধোৱা, গা ধোৱা, কাপোৰ ধোৱা, মানুহ বেমাৰ আজাৰ হৈছে নেকি? আহিছে? ইনফেকশ্যন হৈছে, গোটেই ভৰিয়ে চৰিয়ে ইনফেকশ্যন হৈছে। এই স্বাস্থ্য কেম্প, স্বাস্থ্য শিবিৰ নাই নাই, একো নাই পোৱা, একো ডাক্তৰ অহা নাই অহা। আপোনাৰ সমষ্টি কি পৰে এতিয়া? এইটো আমাৰ ডিমৌ সমষ্টি পৰে। এইটো ডিমৌ সমষ্টি? ডিমৌ সমষ্টি পৰে, হয়। এতিয়া আমি পানীৰ কাৰণে অসুবিধা হৈছে, ৰাতি ইয়াত থাকিবলগীয়া হয়, টিপালৰ তলত বৰষুণ দিয়ে, বহুত অসুবিধা হয়। ঘৰতো সোমাবই পৰা নাই। ঘৰত আপোনাৰ 1 আঁঠুমান এতিয়ালৈকে বোকা, যেনে তেনে বোকাবোৰ উলিয়াইছোঁ আৰু পলকবিলাক। 12টা দিনৰ পাছতো এই বিপৰ্যয়, মই সেইটোৱে কৈছোঁ যে 12টা দিনৰ পাছতো এই বিপৰ্যয় এওঁলোকক ৰাতি হ'লে তৰি লয়। মই গম পাইছোঁ, সেইকাৰণে চপাই থৈছে। আটাইতকৈ দুখ লগা দৃশ্যটো মই আপোনালোকক দেখুৱাব খুজিছোঁ। 4-5টা পৰিয়াল ইয়াত ৰাতি থাকে, এখন দলঙৰ ওপৰত থাকে। এখন আওপুৰণি দলং, এইখন আচলতে এবাণ্ডন ব্ৰিজ, মানে এখন এৰি দিয়া হৈছে। এইখনৰ ওপৰত কোনো বাহন ইত্যাদি চলাচলৰ ব্যৱস্থাটো আজি তাৰিখত তেনেধৰণে নাই। কিতাপ পত্ৰৰ অৱস্থাটো চাওকচোন, মোৰ ইমান বেয়া লাগিছে। ল'ৰা ছোৱালীৰ কিতাপ পত্ৰৰ অৱস্থাটো চাওক, এই ধৰণে কিতাপ শুকুৱাইছে। তোমাৰ কিতাপ? অঁ, এতিয়া তুমি ক'ত আছা? ক'ত এতিয়া? আমি ৰাস্তাতে আছো এতিয়া। কিতাপ পত্ৰবোৰ নাই, বেটেৰীৰ ওপৰতে শুওঁ। ৰাতি বৰষুণ দিলে উঠি থাকিব লাগে। কি নাম তোমাৰ? মোৰ নাম চাহিন আফৰিন হুছেইন। কোনখন স্কুলত পঢ়া? মই শিমলুগুৰি হাইস্কুলত পঢ়োঁ। শিমলুগুৰি হাইস্কুলত পঢ়া? কোন ক্লাছ? 6ত। এতিয়া এই কিতাপ পত্ৰবোৰ শেষ, এতিয়া তুমি পাবা, তোমালোকে নতুন কিতাপ পত্ৰ পাবা দেই। এইটো ইতিমধ্যে আমি গম পাইছোঁ দিব বুলি কৈছে। তৎসত্বেও তুমি যে ইমান যত্ন কৰি লৈ এইখিনি শুকুৱাই আকৌ পঢ়িবলৈ চেষ্টা কৰিছা দেই। ভালে থাকা তোমালোক, হ'ব। মই এই কথাটোৱে কৈছোঁ যে এই কণমানিহঁত আজি তেওঁলোকে কেনেধৰণে ৰাত্ৰি যাপন কৰিবলৈ হৈছে, যাৰ লগত এইবোৰ ঘটিছে তেওঁলোকেহে অনুধাৱন কৰিব পাৰিব। ইয়াৰ মানুহখিনি মই আকৌ কৈছোঁ যে আমি এই এলেকাবোৰতে আমি ডাঙৰ হোৱা, গতিকে গম পাওঁ যে মৰ্মবেদনা, আৰু ইয়াত কাহানিও এনে হোৱা নাছিল। সেইটোহে বৰ ডাঙৰ কথা যে মই আপোনালোকক পথবোৰ দেখুৱাওঁ। এইফালে একো নাই ন? ঘৰ চব ভাঙি উটুৱাই লৈ গ'ল। এইফালে চাওক, এই ঘৰবোৰ চাওক। এতিয়াও পানী, দৰিকাৰ পানী কমা নাই নহয়নে? আজি আকৌ বাঢ়িছে। দৰিকাৰ পানী আকৌ 2 হাতমান বাঢ়িছে বুলি তেওঁলোকে কৈছে। মই এই কথাখিনিয়ে খবৰ ল'বলৈ আহিছিলোঁ। মানুহৰ মনৰ চিন্তা, দুশ্চিন্তা, দুৰ্ভাৱনা সকলো এই মুহূৰ্তত, আৰু তাৰ লগতে আছে বিপৰ্যয়। হয় আহিব। কোনটো পুলটো ভাগি গৈছে? এইটো ৰজাটিনা পুল। এইটো আমাৰ শিলখাকু ভাগি গ'ল। মানে আগতেতো কেতিয়াও নাই, হোৱা নাই। এইটো পানী, এইটো অংশ এতিয়া পানী বাঢ়ি লুকাই গ'ল, কাৰণ পানী বহাৰ কাৰণে লুকাই গৈছে। আপুনি দেখুৱাওকচোন মোক। মই আপোনালোক দেখাইছোঁ, এইখন হ'ল ৰজাদিনীয়া শিলখাকু। এই শিলখাকুৰ এটা এচুৱা ভাঙি লৈ গ'ল। এই ৰজাদিনীয়া শিলখাকুৰ এচুৱা ভাঙি লৈ গ'ল। মই আপোনালোক দেখুৱাইছোঁ, এই চাওক। এতিয়া এইখিনি বাৰু পানীৰ তলত আছে, এই ধৰণে ভাঙি লৈ গৈছে। সেই শিলটো মই আপোনালোকক এইফালৰ পৰা দিয়ক, অকণমান এইফালে দিয়ক। এতিয়া দেখিছোঁ বিপুল, তাৰমানে এই শিলখাকুখন এনেও এইখনৰ অৱশিষ্ট হৈ আছেগৈ, কিন্তু এয়া চাওক, এইখন ONGCৰ ডাঙৰ গধুৰ বাহন এটা সময়ত চলি এখন ভাঙি পেলালে, আৰু যাৰ বাবে এইখন বিকল্প দলং এখন তাত সজাৰ পৰিকল্পনা কৰা হৈছিল, আৰু তেতিয়া এইখন সাজি দিয়া হৈছিল। এইখনো ভাঙিল। এতিয়া সেইখন তাত হোৱাৰ কাৰণে শিলখাকুখন একেবাৰে এতিয়া মাত্ৰ চিনটোহে আছেগৈ। চিনটো আছে বুলি ক'লেই হ'ব, বা জকাটোহে আছেগৈ। গতিকে এই পৰিস্থিতি শিৱসাগৰ জিলাৰ প্ৰতিটো প্ৰান্তত, প্ৰতিটো চুকত, প্ৰতিটো কোণত এই মুহূৰ্তত বন্যাতৰ আৰ্তনাদ। মই আপোনালোকক কৈছোঁ, সামগ্ৰী পাইছে, খাবলৈ ববলৈ নাই পোৱা বুলি মই এই মুহূৰ্তত নকওঁ। এই কথাখিনি ক'লে আমাক পাপে চুব, একেবাৰে যদি মই খোলাখুলিকৈ কওঁ। কিন্তু তেওঁলোকক এই মুহূৰ্তত লাগে শ্ৰমদান, তেওঁলোকক লাগে সহায়।
মই আশা কৰিছোঁ যিসকলে তেওঁলোকক সহযোগিতা আগবঢ়াবলৈ আহিছে তেওঁলোকে যদি পাৰে কিঞ্চিত তেওঁলোকক খাদ্য সামগ্ৰী দিছে, পানী দিছে, প্ৰয়োজনীয় আপোনালোকে সকলো বস্তু দিছে, কিন্তু লগতে মই কওঁ যে অকণমান শ্ৰম বিচাৰিছে, অকণমান সহায় বিচাৰিছে। কিবা ক'ব খুজিছে? আমি উদ্দীপনা যুৱ সংঘে নিষ্কালৈ গোৱা আমি এই অঞ্চলত অলপ শ্ৰমদান কৰি আছোঁ, মানে ৰাজহুৱা যিবোৰ অনুষ্ঠান সেই অনুষ্ঠানবোৰত আমি শ্ৰমদান কৰি আছোঁ। ইয়াতে এতিয়াতো স্কুলবিলাক আপোনাৰ পৰিষ্কাৰ কৰিবৰ কাৰণেতো আপোনালোকক দিবই। আমি উদ্দীপনা যুৱ সংঘই কৰি আছোঁ ৰাজহুৱাভাৱে। আমি এই যিটো জ্যেষ্ঠ নাগৰিক মঞ্চ যিটো আছে আমি সেইটো চাফ চিকুণ কৰি দিছোঁ, যিহেতু দেওবাৰে তাত হেল্থ কেম্প এটা হ'ব বুলি কৈছে। তাৰপৰা আৰু ইয়াতে মানুহে মই এইটো চব সকলো বুজি পাইছোঁ, আপোনালোকৰখিনি মই সন্মান জনাইছোঁ, কিন্তু কথাটো হৈছে মই যিটো দেখি আহিছোঁ অকল আপোনালোকৰ দ্বাৰা অকলে সম্ভৱ নহ'ব। তেনেধৰণে বহুত আহিব লাগিব। মানুহৰ ঘৰৰ পৰা বোকা বাহিৰ হোৱা নাই, মানুহৰ ঘৰৰ পৰা পলস বাহিৰ হোৱা নাই, এতিয়াও একাঠু বা কঁকাল পৰ্যন্ত পলস এতিয়াও বহুত আছে। এতিয়া আমি এই ভিতৰতে এঘৰ মানুহ আছে যি ঘৰত 3জনকৈ মানুহ ডেথ হৈছে। আমি সেই মানুহ ঘৰ এতিয়া আশ্ৰয় নাই, এনেকুৱা অৱস্থা হৈছে। ৰাইজে এতিয়া তেখেতলোকক সেই নাট্যমন্দিৰটো মানে দিম বুলি কৈছে, আৰু কিন্তু সেই নাট্যমন্দিৰটো চাফ চিকুণৰ কাম আমি কৰি আছোঁ বৰ্তমান। তেখেতলোকক আমি মানে নাট্যমন্দিৰটো থাকিবলৈ পোৱা অৱস্থাটো নাই, তাৰমানে কিনাৰত আমি টিপাল দিব লাগিব। আমি এতিয়া যুৱ সংঘৰ ফালৰ পৰা আমি ব্যৱস্থা কৰিছোঁ। আমি ভাবিছোঁ যে কথাবোৰ লগে লগে একে সময়তে কিন্তু আমাৰ এই বেলটো বজাই থাকিব লাগিব। চৰকাৰ ঘৰত বেলটো বজাই থাকিব দেই, সেই কামটো কৰি থাকিব লাগিব। হয়, কৰিব লাগিছিল, কিন্তু আমি বহুত প্ৰশাসনৰ এক্টিভিটিজে ভালকৈ দেখা নাই, সেইটো বৰ দুখ লগা কথা হৈছে। যে কি নহওক মই আন এটা প্ৰান্তলৈ যাওঁ।